Good afternoon, everyone. So, মোৰ নাম হিমাংশু বৰুৱা. So, তোমালোকৰ কাৰণে যে আমি ক্লাছেছ এৰেঞ্জ কৰিছোঁ, স্পেচিয়েলি ক্লাছ 9 আৰু ক্লাছ 10ৰ কাৰণে আজিৰ পৰা আৰম্ভ হ'ল. Sorry for a 10 minutes delay. আজি ফাৰ্ষ্ট ডে, টেকনিকেল বস্তুখিনি ছেট আপ কৰোঁতে আমাৰো অলপ সময় গ'ল, সেইকাৰণে আজি সাধাৰণ ডিলে হৈ গ'ল. ঠিক আছে? চ' কথাটো হ'ল মই এজিউম কৰি লৈছোঁ কি যোনখিনি ভিউৱাৰ্ছ হয় সেইখিনি ক্লাছ 9ৰ হয়, যোনে যোনে চাই আছে সেইখিনি ষ্টুডেণ্ট আজি ক্লাছ 9ৰ হয়. ঠিক আছে? চ' মই সদায় মোৰ ষ্টুডেণ্টবোৰক তই বুলি মাতো. মোৰ বয়সো বহুত হ'ল নহয়, তহঁততকৈ মই বহুত ডাঙৰ, সেইকাৰণে তইত এটা আপোন ভাৱ আছেনে নাই? গতিকে মই তহঁতক তই বুলিয়ে সম্বোধন কৰিম গোয়িং ফৰৱাৰ্ড. ঠিক আছে? আৰু সকলোৱে টেবুলত বহি ল ভালকে, সকলোৱে টেবুলত বহি ল, হাতত এটা কপি লাগিব আৰু এটা পেন লাগিব. কোনোৱে NCERT-খন আগত খুলি বহি নলবি. আমাৰ উদ্দেশ্য NCERT-ত লাইন পঢ়া নহয়, আমাৰ উদ্দেশ্য এই চেপ্টাৰটো ব্ৰেইনত সোমাই দিয়া. ঠিক আছে? চ' না আমি কিবা ডেফিনিশ্যন লিখিম, কিছুমান বস্তু মই লিখিব দিম, সেইখিনি লিখি ল'লে হ'ল, না আমি কিবা এক্সাৰচাইজৰ বস্তু ডিছকাছ কৰিম, না আমি এক্সামৰ পেপাৰৰ কিবা কুৱেশ্যন ডিছকাছ কৰিম. আমাৰ উদ্দেশ্য হ'ল আজি এই প্ৰথম চেপ্টাৰটো ইমান ধুনীয়াকৈ পঢ়া যাতে এই চেপ্টাৰটোৰ পৰা যিকোনো কথা যদি তহঁতক কোনোবাই সোধে তহঁতে অট'মেটিকেলি ক'ব পাৰিব লাগিব, কনচেপ্টখিনি ক'ব পাৰিব লাগিব. বহুত ধুনীয়া চেপ্টাৰ হয় এইটো. ঠিক আছে? আৰু এইটো চেপ্টাৰ ডিটেইলছত পঢ়াৰ সুবিধা কি জানো? এইটো চেপ্টাৰ যোনে যোনে ডিটেইলছত পঢ়িব, ঠিক আছে, সেইসকল ষ্টুডেণ্টে 11ত গৈ আকৌ এইটো চেপ্টাৰেই পাব আৰু তেতিয়া সিহঁতে একদম কম পঢ়িলেই বস্তুখিনি বুজি পোৱা হ'ব, আয়ত্তত আহি যাব. ঠিক আছে? তো কি হ'ল, ক্লাছ 10ৰ পিছত 11ৰ চেপ্টাৰবোৰ টান লগা এটাই কাৰণ কি আমি ক্লাছ 9 বা 10ত চেপ্টাৰ্ছবোৰ সিমান খৰচি মাৰি নপঢ়োঁ, অকল ডেফিনিশ্যনছবোৰ পঢ়ি থওঁ, অকল থিয়ৰিবোৰ পঢ়ি থওঁ, অকল লাইনছবোৰ পঢ়ি থওঁ, সেইকাৰণে আমাৰ প্ৰব্লেম অনুভৱ হয়. ঠিক আছে? তো বেছি দেৰি নকৰোঁ, মই আকৌ এবাৰ ক'লোঁ, মোৰ নাম শ্ৰী হিমাংশু বৰুৱা, মই মোৰ BTech কমপ্লিট কৰিছোঁ কম্পিউটাৰ ছায়েন্সত ফ্ৰম NIT দুৰ্গাপুৰ. ঠিক আছে? মই সৰ্থেবাৰীৰে ল'ৰা হয়, তহঁতৰ দৰে এখন গাঁৱৰ ল'ৰা হয়. তাৰপিছত মই কটন কলেজত মোৰ 11th আৰু 12th পঢ়িছিলোঁ, তাৰপিছত NIT দুৰ্গাপুৰত মই BTech কমপ্লিট কৰিছোঁ. তাৰপিছত মই এজ এ ছফ্টৱেৰ ডেভেলপাৰ কাম কৰিছিলোঁ আৰু 2016ৰ পৰা আজি কিমান হ'ল, 2026 হ'ল, 10 বছৰ মই JEE আৰু NEET ষ্টুডেণ্টছক গাইড কৰি আছোঁ. আৰু এইবেলি প্ৰথমবাৰৰ কাৰণে মই ক্লাছ 9 আৰু ক্লাছ 10ৰ ষ্টুডেণ্টছৰ কাৰণে এভেইলেবল হ'ম. চিন্তা নকৰিবি, ক্লাছ 9ৰ গোটেই ছায়েন্স মই কভাৰ কৰিম আৰু ক্লাছ 10ৰো গোটেই ছায়েন্স পৰাপক্ষত মই কভাৰ কৰিম. ঠিক আছে? এইখিনি মই আগতে কৈ থৈ দিছোঁ. ফাইন, চলো, কি কৈছোঁ মই, হাতত এটা পেন লাগিব, লগত এখন কপি লাগিব, আৰু আমি এই চেপ্টাৰটো খৰচি মাৰি পঢ়িম, হে নহয়, বুজি পঢ়িম. আমি একো ডেফিনিশ্যন মুখস্থ নকৰোঁ, তহঁতে এই চেপ্টাৰটো নিজে ক'ব পাৰিব লাগিব অৱশেষত আজিৰ ক্লাছৰ পিছত. আমি স্কিডিউলৰ টাইম ৰাখিছোঁ 6টাৰ পৰা 7টালৈ, কিন্তু গেৰেণ্টি নাই কি 6টাৰ পৰা 7টালৈহে পঢ়িম, কেতিয়াবা কিন্তু টাইম বাঢ়িও যাব. ছায়েন্স ইণ্টাৰেষ্টিং বস্তু ন, সময়ে ছায়েন্সক মানে বেচিকেলি সেই কৰি থ'ব নোৱাৰে ন, এটা বান্ধি থ'ব নোৱাৰে।
তো আমি যদি 7টা ক্ৰছ কৰিও যাও তহতে টেনশন নলবি বুজি যাম ভাল লাগিব 7টা ক্ৰছ হৈ যাব কেতিয়াবা 8টা ক্ৰছ হৈ যাব পাৰে ন টেবুলত বহি থাকিব লাগিব ঠিক আছে চলো আমি এই চ্যাপ্টাৰটো আৰম্ভ কৰো এই চ্যাপ্টাৰটো আৰম্ভ কৰাৰ আগতে মই 2-3টা বস্তু তহতক কৈ দিছো ঠিক আছে চ্যাপ্টাৰটোৰ নাম স্ট্ৰাকচাৰ অফ এটম এটমিক স্ট্ৰাকচাৰ অসমীয়াত যদি মই কওঁ পৰমাণুৰ গঠন চা মই গোটেই লেকচাৰটো অসমীয়াত কম ম্যাক্সিমাম ষ্টুডেন্ট অসমীয়া মিডিয়ামৰো আছে কিন্তু মোৰ টাৰ্মছবোৰ জেনাৰেলি ফাৰ্ষ্টতে ইংলিছতে আহিব বিকজ আমি আজি 10 বছৰ ইংলিছতে টাৰ্মছবোৰ ইউজ কৰি আছো ন নিজে মই 11-12 ইংলিছত পঢ়িছো অসমীয়া মই 10 লৈ অসমীয়াটো আছিল অসমীয়া মিডিয়ামত আছিল ন তো সেই কাৰণে মই অসমীয়া মিডিয়ামৰ টাৰ্মছবোৰ শব্দবোৰ মই উচ্চাৰণ কৰিম বাট মোস্টলি অলপমান ইংলিছৰ টাৰ্মছবোৰ বেছি ইউজ হৈ যাব টেনশন নাই হয় না নাই দুইটা মিডিয়ামৰ কাৰণে ধুনিয়াকে আমি আগবাঢ়িম ওকে সা পৰমাণুৰ গঠন স্ট্ৰাকচাৰ অফ এটম মত আমি কি পঢ়িম প্ৰথমতে এটা বুজিম এই যে পদাৰ্থ এটা যে পদাৰ্থ আছে ফৰ এক্সাম্পল এইটো এটা মেটাৰ পদাৰ্থ হয় না নহয় পদাৰ্থ কাক কয় যাৰ জুনে ভলিউম অকুপাই কৰে ঠাই অকুপাই কৰে আৰু যাৰ ভৰ আছে ওজন আছে ঠিক আছে তাক আমি পদাৰ্থ বুলি কওঁ এই পদাৰ্থবোৰ বহুত সৰু সৰু কণিকাৰে গঠিত বহুত সৰু সৰু পাৰ্টিকলৰে গঠিত আৰু একদম স্মলেষ্ট পাৰ্টিকলটোক আমি এটম বুলি কওঁ বা পৰমাণু বুলি কওঁ হয় না নহয় ঠিক আছে সেই স্ট্ৰাকচাৰ অফ এটম সেই যে এটমটো কেনেকৈ গঠন হৈছে এটমটোৰ ভিতৰত কি আছে সেইখিনি বিষয়ে এই চ্যাপ্টাৰটোত ডিসকাস কৰিম আৰু সেইখিনি কোনে প্ৰথমতে কোনজন সাইন্টিষ্টে কৈছিল কেনেকৈ কৈছিল কি পৰিবেশত কৈছিল কেনেকুৱা এক্সপেৰিমেন্টবোৰ কৰি কৈছিল সেই বিষয়ে আলোচনা কৰিম সকলোৱে বুজি পাইছো আমাৰ এই চ্যাপ্টাৰটোৰ উদ্দেশ্য ঠিক আছে এই চ্যাপ্টাৰটো ষ্টাৰ্ট হোৱাৰ আগতে প্ৰথমতে যেতিয়া মানে পৰমাণু বা এটম ডিসকভাৰ হোৱা নাছিল পৰমাণুৰ বিষয়ে মানুহে জনা নাছিল তেতিয়া মানুহৰ তাত কি বিলিভ আছিল বা মানুহে তেতিয়া কি বস্তু অলৰেডি জানিছিল তাৰ বিষয়ে অলপ কথা পাতি লওঁ প্ৰথমতে ঠিক আছে তাৰ পিছত আমি আহিম সেইখিনি বস্তুৰ সহায়ত লাহে লাহে মানুহে পৰমাণুৰ বিষয়ে কেনেকৈ গম পালে এটমৰ বিষয়ে কেনেকৈ গম পালে এটমৰ বিষয়ে গম পোৱাৰ পিছতো আৰু বহুত বস্তু আছে প্ৰথমতে লাগিছিল কি এটমেই সবতছে সৰু বস্তু কিন্তু পিছত গম পালে কি এটমৰ ভিতৰতো কিছুমান সৰু সৰু কণিকা থাকে সৰু সৰু পাৰ্টিকল থাকে তো সময়ে সময়ে সেই পাৰ্টিকলবোৰৰ আৱিষ্কাৰ হৈ গৈ থাকিলে আৰু আমাৰ চ্যাপ্টাৰটো ইন্টাৰেষ্টিং হৈ গৈ থাকিব ঠিক আছে একদম ষ্টৰী দৰে শুনিল বহুত ইন্টাৰেষ্টিং আৰু মাজতে মই পিছত তহঁতৰ ডাউটছবোৰ চাম তহঁতে কমেন্ট সেকশনত মোক ডাউটছবোৰ সুধি ল'ব পাৰিবি ঠিক আছে সকলোৱে চা এতিয়া পোন প্ৰথমে মই কিছুমান বস্তু কৈ দিওঁ ঠিক আছে আগতে যেতিয়া বেসিক্যালি মানে এটমৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে অলৰেডি ইলেক্ট্ৰিচিটিৰ বিষয়ে জানিছিল বিদ্যুতৰ বিষয়ে জানিছিল ইলেক্ট্ৰিচিটি মই লিখিছো দে ইলেক্ট্ৰিচিটিৰ বিষয়ে জানিছিল চা পৰমাণুৰ আগতে মানুহে ইলেক্ট্ৰিচিটিৰ বিষয়ে জানিছিল আজি আমি জানো ইলেক্ট্ৰিচিটিত লাইট জ্বলে কিবা জ্বলে ফেন জ্বলে তেন জ্বলে কিন্তু তেতিয়া ইলেক্ট্ৰিচিটিৰ আন্ডাৰষ্টেণ্ডিংটো কি আছিল তহতে বুজ তেতিয়া কি আছিল ইলেক্ট্ৰিচিটিটো মানুহে এটা টাৰ্মেৰে বুজিছিল সেইটো হল ইলেক্ট্ৰিক ফ্লুইড অসমীয়াত যদি লিখো বৈদ্যুতিক তৰল মানে কি মানুহে আগতে কি বুলি ভাবিছিল ইলেক্ট্ৰিচিটিটো ভুল ধাৰণা আছিল দেই পিছত আমি গম পাম একচুয়াল ইলেক্ট্ৰিচিটি কি হয় একচুয়াল বিদ্যুৎ কি হয় মানে কি মানি ললো কিছুমান পদাৰ্থ আছে মানি ললো এই এটা পদাৰ্থ এই এটা মেটাৰ হয় আৰু এটা পদাৰ্থ আছে হয় না নহয় এই পদাৰ্থবোৰত এটা তৰল এটা লিকুইড ফ্লুইড জাতীয় বস্তু থাকে কিছুমানত সেই ফ্লুইডটো অলপ বেছিকে থাকে মানি ললো এইখিনি ফ্লুইড বুলি ধৰ কিছুমানত সেই ফ্লুইডটো অলপ বেছিকে থাকে আৰু কিছুমানত সেই ফ্লুইডটো অলপ কমকে পোৱা যায় কিছুমানত সেই ফ্লুইডটো অলপ কমকে পোৱা যায় কিছুমানত সেই ফ্লুইডটো অলপ বেছিকে থাকে হয় না নহয় বেছিকে যাৰ থাকে বেছিকে মানে ইংলিছত হেতুক সাৰপ্লাস বুলি কয় অধিক সংখ্যা সাৰপ্লাস এই প্লাস শব্দটোৰ পৰাই এই প্লাস বিদ্যুৎ যে আমি প্লাস বুলি কওঁ ধনাত্মক বুলি কওঁ এই শব্দটো আহিল প্লাস আৰু যত সেই তৰল পদাৰ্থবিধ কমকে থাকে তাক কওঁ মাইনাস ঋণাত্মক হয় না নহয় আৰু বহুতে নোটিস কৰিলে কি ধনাত্মক বস্তুবোৰে যত সাৰপ্লাস আছে যত প্লাস আছে ঋণাত্মক বস্তুবোৰক
টানে এটা এনটোক মানে এটা এনটোক টানে হয়নে নহয় অপজিটলি চাৰ্জ বেলেগ বেলেগ চাৰ্জৰ বস্তুবোৰে এটা এনটোক টানে আৰু একে চাৰ্জৰ বস্তুবোৰে মানি ললো আৰু এটা পদাৰ্থ আছে তাৰ তাতেও প্লাছ আছে তাৰ তাতেও সেই তৰল পদাৰ্থবিধ বেছিকে আছে হয়নে নহয় সেই একে চাৰ্জবোৰে এটা আনটোক ঠেলি দিয়ে এটা আনটোক ঠেলি দিয়ে এনেকুৱা আন্ডাৰষ্টেণ্ডিং আছিল বিদ্যুৎ মানে আগত চাৰ্জ মানে আগতে এনেকুৱা লাগিছিল মানুহৰ কি এটা এবিধ তৰল পদাৰ্থ থাকে সেই তৰল পদাৰ্থ কোনোবাত বেছিকে থাকে তাক আমি পজিটিভ বুলি কওঁ ক'বাত কমকে থাকে তাক আমি মাইনাছ বুলি কওঁ আৰু পজিটিভ আৰু মাইনাছ নেগেটিভে প্লাছ আৰু মাইনাছে এটা আনটোক আকৰ্ষণ কৰে এটা আনটোক এট্ৰেক্ট কৰে আৰু প্লাছ আৰু প্লাছে সেম চাৰ্জ থাকিলে এটা আনটোক ৰিপালছ কৰে হয়নে নহয় বিকৰ্ষণ কৰে মাইনাছ আৰু মাইনাছেও এটা আনটোক বিকৰ্ষণ কৰে ঠেলি দিয়ে হেনেকুৱা আন্ডাৰষ্টেণ্ডিং আছিল সেই কাৰণে এই বস্তুবোৰ মানুহে আৰু কেনেকে বুজিছিল চাচোন চা তহতে এইটো ঘৰত কৰিও চাবি এই মই এডাল স্কেল তহতে দেখিছনে নাই স্কেলডাল হয়নে নহয় এই কি হয় এই স্কেলডাল যেতিয়া আমি ঘহু এই বিদ্যুৎটো গঠন কেনেকে হয় সেইবোৰো মানুহ চালে এই স্কেলডাল যেতিয়া আমি ঘহু ইয়াতে হয়নে নহয় তহতে চাবিচোন কিছুমান এই কাগজত নি চাবি এনেকে ঘহি দি পেলাই চাবি কাগজবোৰ টানি আনিব এট্ৰেক্ট কৰিব আকৰ্ষণ কৰিব মানুহে কেনেকে বুজি পাইছিল এই যে মই ঘহি দিলো মোৰ চুলিটো কিছু তৰল পদাৰ্থ আছে আৰু স্কেলতো আছে এই ঘহি দিয়াৰ ফলত মোৰ চুলিৰ বৈদ্যুতিক তৰলখিনি ইয়াতে মানে বেসিক্যালি একমোডেট হৈ গল ইয়াতে আহি গল যোনখিনি ইলেক্ট্ৰিক ফ্লুইড আছিল তো ই বেছিকে ফ্লুইডিক হৈ গল মোৰ চুলিখিনি কমকে ফ্লুইডিক হৈ গল তাৰ ফলত এটা এনটোক এট্ৰেক্ট কৰিব ধৰিলে কাগজবোৰক এট্ৰেক্ট কৰিব ধৰিলে সেইটোৱে আন্ডাৰষ্টেণ্ডিং আছিল মানে আগতে মানে বেসিক্যালি বিদ্যুৎ কেনেকে গঠন হয় বা বিদ্যুৎ কেনেকে বেসিক্যালি স্টাৰ্ট হয় কেনেকে গম পাইছিল মানুহে ঘহনিৰ ফলত স্টাৰ্ট হয় এটা বস্তু আনটো বস্তু যদি ঘহনি খায় এটাৰ পৰা আনটোলৈ কি হয় সেই বৈদ্যুতিক তৰল ট্ৰান্সফাৰ হৈ যায় এটাত তাতে বেছি হৈ যায় এটাত তাতে কম হৈ যায় তো মই এখন বৈদ্যুতিক ক্ষেত্ৰ পাওঁ ইলেক্ট্ৰিক ফিল্ড পাওঁ সেইটো এটা উপায় আনটো উপায় আছিল কেমিক্যাল ৰিয়েকশন কিছুমান কেমিষ্ট্ৰিত ৰিয়েকশন হয় যাৰ ফলত কিছু মানে মানুহে আন্ডাৰষ্টেণ্ডিং এনেকে ভাবিছিল যাৰ ফলত কি হয় কিছুমান কেমিক্যাল ৰিয়েকশন হয় এটা কন্টেইনাৰ লয় তাতে কিবা কিবি ৰিয়েকশন কৰায় সেই কন্টেইনাৰটোত এডাল মেটেল লয় পদাৰ্থ লয় আৰু এটা মেটেল লয় হয়নে নহয় আৰু হিয়তে দেখে কি এটা মেটেলত সেই সাৰপ্লাস জমা হৈ গৈছে বেছিকে তৰল পদাৰ্থ জমা হৈ গৈছে আৰু এটা তৰল পদাৰ্থ কমি গৈছে তেনেকেও বিদ্যুৎ জেনাৰেট হয় তো আগতে বিদ্যুৎ জেনাৰেট কৰাৰ উপায় আছিল ঘহি নহলে কিছুমান কেমিক্যাল ৰিয়েকশন কৰি আৰু সেই কেমিক্যাল ৰিয়েকশনত দুডাল ৰড হুমাই দি দে এডাল ৰড মেটেলৰ ৰড ন আনডালু মেটেলৰ ৰড কোনবা ডালত বেছি তৰল জমা হৈ যায় কোনবা ডালত কম তৰল জমা হৈ যায় বুজি পাইছো তো চাচোন দুটা মেটেল যাত এটাত সেই তৰল পদাৰ্থবোৰ বেছি আছে আৰু এটাত কম আছে যদি হেতু অলপ ডিসটেন্সত থাকে মাজেদি যদি যিকোনো কণিকা পাৰ হয় মাজেদি যদি যিকোনো চাৰ্জ হয় না নহয় চাৰ্জ পাৰ হয় আধান যাৰ লগত আছে হি হয়তো এই পিনে বেকা হৈ যায় হয়তো এই পিনে বেকা হৈ যায় হয় না নহয় হয়তো ৰাইট পিনে বেকা হৈ যায় হয়তো লেফট পিনে বেকা হৈ যায় এতিয়া কচোন তহতে লেফট পিনে কোনবোৰ পদাৰ্থ বেকা হৈ যাব যাৰ তাতে প্লাস থাকিব নে মাইনাস থাকিব চাচোন এই ডালত অলৰেডি মাইনাস আছে মাজেদি যদি কিবা এটা পদাৰ্থ গৈছে তাৰ তাতে কি চাৰ্জ থাকিলে ই লেফট পিনে গুচি যাব বুজ obviously মাইনাস চাৰ্জ থাকিলে বিকজ এই মাইনাস ডালে এই মাইনাস ডালক ধাক্কা দি দিব আৰু এই প্লাস ডালে এই মাইনাস ডালক আকৰ্ষণ কৰি লব ঠিক আছে আৰু মাজেদি যদি কোনবা পজিটিভ চাৰ্জ যায় হি ৰাইটত মুভ কৰি যাব বুজি পালি সা মই যিকোনো বস্তুৱে অলপ ডিটেইলছত পঢ়াম দেই যাতে তহতৰ বিজ্ঞানখন বুজিবলৈ সহজ হৈ যায় তো কি পঢ়িলো আমি যেতিয়া ইলেক্ট্ৰন প্ৰোটন নিউট্ৰন জাতীয় বস্তু আৱিষ্কাৰ হোৱা নাছিল যেতিয়া পৰমাণুৰে আৱিষ্কাৰ হোৱা নাছিল কিন্তু মানুহে ইলেক্ট্ৰিচিটিৰ বিষয়ে জানিছিল আৰু ইলেক্ট্ৰিচিটিৰ উৎস কি হয়তো এনেকে ঘৰ্ষণ কৰি হয়তো এনেকে ৰাব কৰি ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিছিল এটাৰ পৰা আনটো লৈ সেই তৰল পদাৰ্থবোৰ শিফট কৰি মানে মানুহৰ আন্ডাৰষ্টেণ্ডিং দেই তেনেকে ইলেক্ট্ৰিচিটি বনাইছিল নহলে কেমিক্যাল ৰিয়েকশন কৰিছিল আৰু দুইডাল ৰডৰ লগত কানেক্ট কৰি দিছিল তেতিয়াও ইলেক্ট্ৰিচিটি উৎপন্ন হৈছিল হেতু আছিল ইলেক্ট্ৰিচিটিৰ আন্ডাৰষ্টেণ্ডিং পিছত ইলেক্ট্ৰিচিটিৰ আন্ডাৰষ্টেণ্ডিং বোৰ বেলেগ হৈ যাব সকলোৱে বুজি পালি ঠিক আছে তো আমি কি বুজি পালো ইলেক্ট্ৰিক চাৰ্জ কেনেকে আহে কিছুমানত তৰল পদাৰ্থবোৰ বেছি থাকে তাক পজিটিভ বুলি কও কিছুমানত সেই তৰল পদাৰ্থবোৰ কম থাকে তাক মাইনাস বুলি কও এটো আজিৰ আন্ডাৰষ্টেণ্ডিং নহয় আগৰ আন্ডাৰষ্টেণ্ডিং আগৰ
তো তেনেকে বস্তুবোৰ চলি আছিল লাহে লাহে কিছুমান এক্সপেৰিমেন্ট হৈ আছিল কিন্তু হঠাতে আহিল এজন মানুহ যাৰ নাম হল ডেল্টন এই মানুহজনে আহিল 1808 1808 আৰু খেলি মেলি লগাই দিলে এই মানুহজনে কি কৰিলে এটা পদাৰ্থ ললে এটা মেটাৰ ললে তাক ভাঙি ভাঙি গৈ থাকিল 2 টুকুৰা কৰিলে আৰু 4 টুকুৰ কৰিলে আৰু বেছি টুকুৰ কৰিলে আৰু কৰিলে আৰু কৰিলে আৰু কৰিলে আৰু কৰিলে কৰি গৈ থাকিলে একদম কৰি গৈ থাকিলে লাষ্টত এটা একদম সৰু কণিকা পালে একদম সৰু পাৰ্টিকল পালে তাকো আকৌ ভাঙিব চেষ্টা কৰিলে কিন্তু সেই পাৰ্টিকলটো আৰু ভাঙিব নোৱাৰিলে মানে সি কলে কি সেই একদম মই ভাঙি ইমান সৰু এটা পাৰ্টিকল পাইছো ইমান সৰু এটা কণিকা পাইছো তাক আৰু ফাৰ্দাৰ ভাঙিব নোৱাৰি বহুত চেষ্টা কৰিছো আৰু সেই কণিকাটোৰ নাম সি দি দিলে এটম সেই কণিকাটোৰ নাম সি দি দিলে পৰমাণু সকলোৱে বুজি পালি সেই কণিকাটোৰ নামে পৰমাণু দি দিলে এতিয়া যদি তহতক ক্লাস 9ত কোৱেশ্চন এটা খুধে মই কিয় কৈছো একো নিলিখিবি পিছত আমি সব ৰিভাইজ কৰি লম কপিত লিখি লম চিন্তা নকৰিবি এতিয়া যদি তহতক খুধে কি পৰমাণুনো কি তহতেতো মনৰ পৰা বুজিলি ন কি স্যাৰ যদি আমি এটা মেটাৰ পদাৰ্থক একদম ভাঙি যাই থাকো সকলোতকৈ সৰু কণিকাটো যে আহিব সকলোতকৈ সৰু পাৰ্টিকল যোনটো আহিব যাক আৰু ভাঙিব নোৱাৰি তাৰ নামেই হল এটম বা পৰমাণু কাৰ হিচাপত ডেল্টনৰ হিচাপত this is known as Dalton's law ঠিক আছে তো মই লিখি দিলো Dalton's law হয়নে নহয় মই লিখি দিলো Dalton's law ডেল্টনৰ সূত্ৰ ঠিক আছে Dalton's law ডেল্টনে কি কৰিলে মেটাৰ বা এটা পদাৰ্থ একদম সৰু সৰু কণিকাৰে গঠন হয় সৰু পাৰ্টিকলৰে গঠন হয় আৰু যোনটো সেই যোন কণিকাটো আৰু ফাৰ্দাৰ ভাঙিব নোৱাৰি সেই কণিকাটোৰ নামে এটম বা পৰমাণু কিন্তু ফাৰ্দাৰ ভাঙিব নোৱাৰি ঠিক আছে তেনেকে ডেল্টনে কৈ দিলে অলৰেডি ঠিক আছে মানে মানি ললো সেই বস্তুটো আৰু ভাঙিব নোৱাৰি সকলোতকৈ সৰু বস্তুটো পদাৰ্থৰ সকলোতকৈ সৰু কণিকাটো হে হল বেসিক্যালি এটম বা পৰমাণু কিন্তু সমস্যা আহি গল নহয় এই আগতে যে মানি ললো এটা হেহৰ টুকুৰা কাগজৰ টুকুৰা এই যে স্কেল ডালেদি ঘহি আমি এট্ৰেক্ট কৰাই লৈ লৈছিলো মানে স্কেলত পজিটিভ বা নেগেটিভ চাৰ্জ কিবা আছিল বা এইটোতো পজিটিভ বা নেগেটিভ চাৰ্জ কিবা আছিল কিন্তু যেতিয়া সি ভাঙি একদম সৰু কণিকাটো পালে সেই যে এটমটো পালে সেই এটমটো না পজিটিভ না নেগেটিভ তাৰ কোনো চাৰ্জেই নাই এবাৰ লোহাটো ভাঙি চালে লোহাডালো মেটাৰ ন তাক সৰু ভাঙি সৰু টুকুৰাটো ওলালে তাতো চাৰ্জ নাই এবাৰ কাৰ্বনটো ভাঙি চালে সৰু কৰি পেলাই এটা টুকুৰা ওলালে তাতো চাৰ্জ নাই ৰূপৰ দাণ্ডা এডাল ভাঙিলে সৰু টুকুৰা কৰিলে একদম লাষ্ট টুকুৰাটো ওলালে তাতো চাৰ্জ নাই চাৰ্জ আছে নে নাই কেনেকে গম পায় যদি মানুহেটো অলৰেডি ইলেক্ট্ৰিচিটি আৱিষ্কাৰ কৰি থৈছে হয়নে নহয় এডাল প্লেটত পজিটিভ আৰু এডাল প্লেটত নেগেটিভ কেনেকে জমা কৰি কেমিক্যাল ৰিএকচনেদি জমা কৰি হেতু কনসেপ্ট কৰি থৈ দিছে অলৰেডি তাৰ মাজেৰে এই পৰমাণুবোৰ যদি আমি পঠাই দিও এই এটমবোৰ যদি আমি পঠাই দিও না এই পিনে যায় না সেই পিনে যায় মানে অবভিয়াসলি কি বুজি পালো এটমতটো চাৰ্জেই নাই এটমত যদি চাৰ্জ নাই সেই এটমটো লগ হৈয়েটো সেই পদাৰ্থটো বনাইছিল সেই আৰু কিছুমান পদাৰ্থত চাৰ্জ আছিল হয় না নহয় কিন্তু এই যে সব পদাৰ্থবোৰে ভাঙি চালে একদম সৰু টুকুৰাটো ওলালে এটম পালে সেই কোনো পদাৰ্থৰে এটমত চাৰ্জ নাই শেষ খাবা পেকে এটা কি কৰো প্ৰবলেম হল হয় না নহয় মানে মানুহে শান্তি নাপালে যদি কোনোবা এটমত তাতে চাৰ্জ পাই গলে হয় আধান পাই গলে হয় ধনাত্মক বা ঋণাত্মক পালেহেঁতেন পজিটিভ বা নেগেটিভ পালেহেঁতেন শান্তি পালেহেঁতেন কিছা এই পদাৰ্থটোৰ অণুত এই পদাৰ্থটোৰ পৰমাণুত এটমত চাৰ্জ আছে তো এনেকুৱা পদাৰ্থবোৰত হয়তো সেই বৈদ্যুতিক তৰলটো বেছিকে আছে কাইন্ড অফ কিন্তু কোনো পদাৰ্থৰে পৰমাণুত চাৰ্জ বিচাৰি নাপালে কিন্তু পদাৰ্থবোৰে হয়তো ধনাত্মক বা ঋণাত্মক হিচাপে মানে বেসিক্যালি ইউজড হয় প্ৰপাৰ্টি থাকে তো প্ৰবলেম হল
যদি পৰমাণুটোৰে সেই পদাৰ্থটো গঠন হ'ব পৰমাণুটোতে যদি চাৰ্জ নাই তে পদাৰ্থত ক'ৰ পৰা চাৰ্জ আহিব বিকজ ডেল্টনে এইটোও কৈছে কি পদাৰ্থৰ যি ধৰ্ম থাকিব পদাৰ্থৰ যি প্ৰপাৰ্টি থাকিব সেই পৰমাণুটোত সেই এটমটোতো সেম ধৰ্ম বা প্ৰপাৰ্টি থাকিব লাগিব তো কোনোবা পদাৰ্থ যদি ধনাত্মক আছিল তাৰ এটমটো ধনাত্মক হ'ব লাগিছিল কিন্তু নহয় বাপেকে খা কি কৰো এতিয়া প্ৰবলেম হ'ল সো ডেল্টনে থিওৰিটো দিলে এটমিক থিওৰিটো দিলে কি এটমিক থিওৰিটোৰ পিছত বহুতক হেল্পও কৰিলে কিছুমান এক্সপেৰিমেন্ট কৰিব হেল্প কৰিলে কিন্তু সেই এটমিক থিওৰিটোত শান্তি লাভ নকৰিলে সাইন্টিষ্টবোৰে হয়নে নহয় সেই যে 1808 তে ডেল্টনে লটো দিলে কি পদাৰ্থৰ একদম ন্যূনতম কণিকা একদম সৰু কণিকা টু পৰমাণু এটম তাতে কিন্তু বহুতৰে শান্তি নহল বিকজ আমি আগতে পাই থৈ দিছো কিছুমান পদাৰ্থ ধনাত্মক থাকে কিছুমান ঋণাত্মক থাকে কোনো পদাৰ্থৰে এটম কিন্তু ধনাত্মকো নহয় ঋণাত্মকো নহয় হয়নে নহয় গতিকে সাইন্টিষ্টবোৰে ভাবিব আৰম্ভ কৰিলে যদি পদাৰ্থৰ একদম সবতকে সৰু আটাইতকৈ সৰু কণিকাটো পৰমাণু পৰমাণুৰ যদি চাৰ্জ নাই তেনেহলে কিবাটো সমস্যা আছে হয়নে নহয় আৰু বেলেগ বেলেগ বেসিক্যালি এটা কি কৰা যায় তাৰছত এক্সপেৰিমেন্ট আৰম্ভ হ'ল সবতকে প্ৰথম বেসিক্যালি পৰমাণুৰ ভিতৰৰ কণিকা বিচাৰিলে সবতছে প্ৰথম পৰমাণুৰ ভিতৰতো কণিকা বিচাৰিলে এজন সাইন্টিষ্টে আৰু তেখেতৰ নাম আছিল জে জে থমসন 1897 around 1897 or aroundত জে জে থমসন বোলা বৈজ্ঞানিকজনে কি কৰিলে পৰমাণুৰ ভিতৰত প্ৰথমটো কণিকা বেসিক্যালি আৱিষ্কাৰ কৰিলে হয়নে নহয় কেনেকে কৰিলে বুজিম এতিয়া কেনেকে কৰিলে বুজিম চা তহতে কি হৈছিল ঘটনাটো এতিয়ালৈ কি চলি আছে চা এতিয়ালৈ কি চলি আছে যেতিয়া পৰমাণু বা এটমৰ আৱিষ্কাৰেই হোৱা নাছিল তেতিয়া মানুহে অলপ চলপ ইলেক্ট্ৰিসিটি বা বিদ্যুতৰ বিষয়ে জানিছিল এইখিনি আমি পঢ়িলো তেতিয়া মানুহৰ মতে বিদ্যুৎ মানে কি কিছুমান পদাৰ্থত এটা তৰল এটা ফ্লুইড বেছিকে থাকে যাক আমি প্লাস বুলি কওঁ কিছুমান পদাৰ্থত সেই তৰলটো কমকে থাকে যাক আমি মাইনাস বুলি কওঁ মাইনাস আৰু প্লাসে এট্ৰেক্ট কৰে আকৰ্ষণ কৰে প্লাস আৰু প্লাসে বিকৰ্ষণ কৰে ৰিপালসিভ ফোর্স দিয়ে আৰু মাইনাস আৰু মাইনাসেও বিকৰ্ষণ কৰে এইখিনি বুজিলো এতিয়া কি হয় যদি এটা সাইডে এটা প্লাস প্লাস কোনবা থাকে আৰু এটা যদি সাইডে মাইনাস যদি কোনবা থাকে এই যে মাজৰ ক্ষেত্ৰখন এই যে মাজৰ ফিল্ডখন এখন বৈদ্যুতিক ক্ষেত্ৰ হৈ যায় এখন ইলেক্ট্ৰিক ফিল্ড হৈ যায় কি বুজি পালি ইয়াৰ মাজেৰে যদি প্লাস বা মাইনাস কোনোবা পাৰ হয় হিহতে এটা ফোর্স ফিল কৰে বল ফিল কৰে ধাক্কা ফিল কৰে মাইনাসটোৱে এইপিনে ঘূৰি যাব বিকজ ইপিনে ধাক্কা দিব আৰু প্লাসটো এইপিনে ঘূৰি যাব কিন্তু যদি প্লাস মাইনাস নাথাকা কোনবা এটা অবজেক্ট গুছি যায় কোনবা এটা বস্তু গুছি যায় তাকে কো ধাক্কা নাপাই সিধা সিধি গুছি যায় মানে এটুক আমি আনচাৰ্জড বুলি কওঁ যাৰ একো চাৰ্জ নাথাকে এইখিনি আমি বুজিলো এই যে ইলেক্ট্ৰিক ফিল্ডখন কেনেকে তৈয়াৰ কৰিব পাৰি এটা অপচন হল কিবা বস্তু কিবাহত ঘহনি খুৱাই দে এটাক একটা সাইডান এটাক ইটা সাইডান প্লাস আৰু মাইনাস তেনেকে বৈদ্যুতিক ক্ষেত্ৰ পাই 2 নম্বৰ অপচন আছিল তেতিয়াৰ কেমিক্যাল ৰিঅ্যাকশন কৰি কিবা কিবি ৰিঅ্যাকশন কৰে আমি পঢ়িম পিছত কি ৰিঅ্যাকশন কৰে আৰু তাতে দুডাল ৰড খুমাই দিয়ে ৰড মেটেলৰ ৰড এই সেই ৰড তোৰ সোডিয়ামৰ ৰড এলুমিনিয়ামৰ ৰড কপাৰৰ ৰড জিংকৰ ৰড খুমাই দিয়ে এডাল ৰডত পজিটিভ আহি যায় আৰু এডাল ৰডত নেগেটিভ আহি যায় আৰু মাজতে বৈদ্যুতিক ক্ষেত্ৰখন তৈয়াৰ হৈ যায় তেনেকেও চাৰ্জ কৰে তেনেকেও কৰে বুজি পালি এইখিনি পঢ়িলো তাৰ পিছত এই যে বিদ্যুতৰ আৱিষ্কাৰ হৈ গল কিন্তু বিদ্যুৎ একচুয়ালি কেনেকে চলে কোনো নাজানে হিয়তৰ মতে কোনবা এটা তৰল পদাৰ্থ দি চলে কোনবা এটা ফ্লুইডে দি চলে হয় নে নহয় তাৰ পিছত আহিল 1808 চন সবে মনত কৰ 1808 চন কোন আহিল কোনজন মানুহ আহিল 1808 চন হয় নে নহয় 1808 চনত আহিল ডেল্টন ভায়ে কলে কি যদি মই এটা মেটাৰক ভাঙি সবতছে সৰু টুকুৰাটো ওলাও তাৰ নাম হল এটমক আৰু ভাঙিব নোৱাৰি এটমতকে সৰু বস্তু নাই ঠিক আছে মানি ললো হয় না নহয় কিন্তু দেখা গল কি যে যি কোনো পদাৰ্থক ভাঙি এটমবোৰ ওলালো সেই এটমবোৰক আমি ইলেক্ট্ৰিক ফিল্ডেৰে পাস কৰিলো না এইপিনে যায় না সেইপিনে যায় মানে এই এটমবোৰৰ চাৰ্জ নাই হয় না নহয় কিন্তু সেই এটমেৰে গঠন হোৱা পদাৰ্থ
সেই এটমেৰে গঠন হোৱা পদাৰ্থ সেই এটমেৰে গঠন হোৱা মেটাৰত তাতে কিন্তু চাৰ্জ আছিল হয় নে নহয় তে যিটো বস্তুৰে গঠন কিছুমান বস্তু গঠন হোৱাৰ পিছত চাৰ্জ আছে কিন্তু সেই মেইন বস্তুটোতে চাৰ্জ নাই কিবাটো খেলি মেলি আছে মানুহৰ কিবাটো টেনচন হল কিবাটো প্ৰবলেম আছে হয় নে নহয় যদি পদাৰ্থটো চাৰ্জ আছিল সেই সৰু কণিকাটোতো চাৰ্জ হ'ব লাগিছিল বিকজ ডেল্টনে কৈছে কি পৰমাণুৰ যি প্ৰপাৰ্টি যি ধৰ্ম পদাৰ্থটোৰো একে ধৰ্ম হয় ঠিক আছে তো প্ৰবলেম হল কি হল মানুহে এটমটোৰ ওপৰতো ৰিসাৰ্চ আৰম্ভ কৰিলে এটমটোৰ ওপৰতো ৰিসাৰ্চ আৰম্ভ কৰিলে কি এটমটোৰ ভিতৰত কিবা নহয় কিবাটো থাকিব কিবা নহয় কিবাটো আমি মিস কৰি আছো যাৰ ফলত আমি বস্তুটো ভালকে বুজি পোৱা নাই হয়নে নহয় তো তাৰ পিছত কোন আহিল 1897 ৰ পৰা 1917 লৈ ধুমধাম এক্সপেৰিমেন্ট হল ঠিক আছে বৈজ্ঞানিকবোৰ আহিল আৰু এক্সপেৰিমেন্ট আৰম্ভ কৰিলে হয়নে নহয় কি এক্সপেৰিমেন্ট হল কি কৰিলে শুন এন্ড প্ৰথমটো এক্সপেৰিমেন্ট যোনটো হল সেইটোৰ নাম হল কেথোড ৰে এক্সপেৰিমেন্ট মই বস্তুবোৰ ইংলিছত লিখি আছো কিন্তু কৈ আছো অসমীয়াত টেনচন নলবি একো নিলিখিবি এতিয়ালৈ একো নিলিখিবি মই কেতিয়া লিখিব লাগে কম আমি লিখাতকে গুৰুত্ব দিব লাগে বুজাত আমি গোটেই চেপ্টাৰটো ক'ব পৰা হ'ব লাগে ঠিক আছে কেথোড ৰে এক্সপেৰিমেন্ট কি বস্তু মই তহঁতক কেথোড ৰে এক্সপেৰিমেন্ট কৰিও দেখাম চা এটা বস্তু মই দেখাই দিও কেথোড ৰে এক্সপেৰিমেন্ট কি জাননে চাবি এইটো হল কেথোড ৰে এক্সপেৰিমেন্ট মই নিজে কৰিছো দে এইটো এক্সপেৰিমেন্ট এইটো কেথোড ৰে এক্সপেৰিমেন্ট কিবা এটা এই মাজতে কিবা ৰশ্মি ওলাই যায় কেথোড ৰে এক্সপেৰিমেন্ট এইটো মই কেথোড ৰে এক্সপেৰিমেন্টটো কৰিছো ঠিক আছে কেনেকে কৰিছো এই বস্তুবোৰ লৈ কৰিছো এই দেখিছো এটা বেটাৰী এটা কিবা বেজি কিবা বেটাৰী কিবা বস্তু এই সব মই পিছত তহঁতক কৰি দেখাই দিম কি কেথোড ৰে এক্সপেৰিমেন্ট কৰে কেনেকে ঠিক আছে এতিয়া কেথোড ৰে এক্সপেৰিমেন্ট হয় কি প্ৰথমতে সেইটো বুজোৱা সবে কি কেথোড ৰে এক্সপেৰিমেন্টত কি কৰে এটা গ্লাছৰ টিউব লয় এই গ্লাছৰ টিউব এইটো তই গ্লাছৰ টিউব বুলি ভাব এই ওপৰত যে মই সৰুকে এটা বেজি থৈছো এই গ্লাছৰ এটা এই বস্তু এটা কন্টেইনাৰ বুলি ভাব গাছৰ এটা টেমা বুলি ভাব জিও ভাব গ্লাছৰ এটা টিউব ঠিক আছে গ্লাছৰ এটা টিউবত এক সাইডে এটাল মেটেল আছে এইডাল এটা মেটেল দেই আৰু এই পিনেও এডাল মেটেল আছে সৰুকে এডাল মেটেল আছে ততে ধৰিব পাৰিছনে নাই ইয়াতে এডাল সৰুকে মেটেল আছে ইয়াতেও এডাল সৰুকে মেটেল আছে মই ফুটা কৰি আঠা দি হুমাইছো এডাল হয়নে নহয় তো কেথোড ৰে এক্সপেৰিমেন্টত কি হয় এডাল এই পিনেও মেটেল থাকে আৰু এডাল এই পিনেও মেটেল থাকে ঠিক আছে এই মেটেল দুডালক সেই যে মই কৈছিলো যে বেটাৰী এই বেসিক্যালি কেমিক্যাল ৰিএকশন কৰাই ৰাসায়নিক বেসিক্যালি হেই কৰাই ৰিএকশন কৰাই হয়নে নহয় তাৰ ফলত এডাল প্লাস হৈ যায় এডাল মাইনাস হৈ যায় সেই কামটো কৰে হয়নে নহয় এনেকে মই দুটা সিম্বল দিছিছো এইটো সিম্বল মানে বেটাৰী হয়নে নহয় যাৰ দ্বাৰা ইলেক্ট্ৰিসিটি প্ৰডিউস হয় যাৰ দ্বাৰা চাৰ্জ সেপাৰেট হয় ঠিক আছে তো সেই বেটাৰীৰ লগত যেতিয়া সংযোগ কৰি দিয়ে এটা বহুত নেগেটিভ হৈ যায় আৰু এটা বহুত পজিটিভ হৈ যায় এটা সাংঘাতিক পজিটিভ হৈ যায় ঠিক আছে সাংঘাতিক এই বহুত ভোল্টেজ দিয়ে বিভৱ বেসিক্যালি বহুত ডাঙৰ পটেনশিয়াল ডিফাৰেন্স ক্ৰিয়েট হয় হয়নে নহয় বহুত ভোল্টেজ দিয়ে এই মই যে কও যে ঘৰত ভোল্টেজ নাই সেই ভোল্টেজটো বেছিকে দিয়ে যিমানে বেছি ভোল্টেজ দিয়ে সিমানে মাইনাস বেছি হয় আৰু সিমানে প্লাস বেছি হয় এক্সপেৰিমেন্টত ঠিক আছে এই এক্সপেৰিমেন্টত কি হয় মই ফাৰ্স্ট কৈ আছো কেনেকে হয় মই অলপ পিছত কম ঠিক আছে কি হয় মই ফাৰ্স্ট কৈ আছো ঠিক আছে সা যেতিয়া বহুত বেছি ভোল্টেজ দিয়ে আৰু এই যে গ্লাছৰ এটা টেমা বুলি ধৰ এই গ্লাছৰ টেমাত কিছুমান গেছ হয় জেনাৰেলি পাতল গেছ হয় কিয় পাতল গেছ হয় হেতু মই কম পাতল গেছ যাৰ ওজন কম হয়নে নহয় এটমিক নাম্বাৰ পাৰমাণবিক সংখ্যাটো কম হয়নে নহয় তাৰ সেই বেসিক্যালি তেনেকুৱা গেছ হয় যেনেকে হাইড্ৰোজেন গেছ হিলিয়াম গেছ ইয়াৰে ভিতৰত হয় ঠিক আছে মানি ললো থলো আৰু বেছি পৰিমাণে নথয় অলপ পৰিমাণে থয় কিয় অলপ পৰিমাণে থয় তাকো কম সব বস্তু বুজাম প্ৰথমতে এক্সপেৰিমেন্টত কি উলাল হেতু চাম কেনেকে উলাল হেতু পিছত চাম ঠিক আছে কি উলাল চাম যেতিয়া আমি গ্যাসটো অলপ এমাউন্টত থৈ দিছো ইয়াতে হয়নে নহয় চকুৰে গ্যাসটো দেখি নাপায় ন বায়ু দেখি পাও জানো নাপায় হয়নে নহয় ইয়াতে গ্যাসটো আছে আৰু সাংঘাতিক ধৰণত আমি কি কৰিছো ভোল্টেজ দিছো
এই যে ৰসায়ন মানে কেমিকেল ৰিয়েকশ্যন কৰিছো, ৰিয়েকশ্যনৰ ফলত মানে বেছিকেলি এটাক প্লাছ কৰি এটাক মাইনাছ কৰিছো আৰু সাংঘাতিকভাৱে কৰিছো এইটো, ঠিক আছে। এটাত বহুত মাইনাছ হৈছে, এটাত বহুত প্লাছ হৈছে। তাৰ পিছত কি কৰিছো চা, প্ৰথম দুটা তিনিটা কথা বুজ। এই যে এটম যে, এই যে পৰমাণু যে, পদাৰ্থ এটা ভাঙি 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 লাষ্টত যোনটো একদম চবতছে সৰু কণিকা পাও ডেল্টনৰ মতে, তাক আৰু ভাঙিব নোৱাৰি, তাৰ ভিতৰত আৰু একো নাই, সেই সৰু কণিকাটোৱে চকুৰে দেখি নাপায়। ইমান সৰু কণিকা, ইমান সৰু পাৰ্টিকল, তাৰ ভিতৰত যদি আৰু কিবা বস্তু আছে যাক আমি বিচাৰি আছো, কি কিবা থাকিব লাগিব, তেতিয়াহে বস্তুবোৰ মিলিব, তেতিয়াহে ঘটনাবোৰ মিলিব। তেনেহলে সি কিমান সৰু বস্তু হ'ব লাগিব ভাব, হয়নে নহয়? আৰু আমাৰ আণ্ডাৰষ্টেণ্ডিং কি, কিছুমান পদাৰ্থ কিছুমান মেটাৰ চাৰ্জড আছিল, হয়নে নহয়? এনেকে বৈদ্যুতিক ক্ষেত্ৰৰে গ'লে বা ইলেক্ট্ৰিক ফিল্ডৰে গ'লে বেকা হৈ গৈছিল। তো এটমৰ ভিতৰতো কিছুমান বস্তুটো থাকিব লাগে যি চাৰ্জড হয়, তেতিয়াহে আমাৰ বস্তুবোৰ ঘটনাবোৰ মিলিব। তো আমি কিছুমান চাৰ্জড পাৰ্টিকল এক্সপেক্ট কৰি আছো যাৰ সাইজ পৰমাণুতকেও সৰু, এটমতকেও সৰু। তেনেহলে ফুসটো দেখি পাবি নেকি চকুৰে? দেখি পাবি নেকি? একো দেখি নাপাও। তেনেহলে কেনেকে গম পাম কিবা যদি বস্তু ওলায়ো, কেনেকে গম পাম? তাৰেও টেকনিক কৰিব লাগিব, হয় নে নহয়? আমাৰ তাতে আমাৰ দৈনন্দিন জীৱনত আমাৰ পৃথিৱীত কিছুমান সাংঘাতিক সাংঘাতিক বস্তু আছে। তাৰে এটা বস্তুৰ নাম হল জিংক সালফাইড, ZnS। ZnS এনেকুৱা সাংঘাতিক বস্তু, তাৰ এটা লেয়াৰ লগাই দিয়ে। তহঁতে যে মুখত ক্ৰীম হানো ন, তেনেকে ZnS ঘঁহি দে অলপ ভিতৰত, এইডাল এই টিউবটোৰ ভিতৰত ঘঁহি দে। মই অলপ লম্বাকে ড্ৰ কৰি লওঁ ৰ, তেতিয়া ভালকে চবে দেখিবি। এই ZnS ডাল টিউবটোৰ ভিতৰত ঘঁহি দে, ধুনীয়াকে ঘঁহি দে, ইয়াতে ZnS ঘঁহি দে, হয় নে নহয়? ই কেনেকুৱা সাংঘাতিক বস্তু মই কৈ আছো। ZnS জাতীয় বস্তু, জিংক সালফাইড যাৰ নাম, তাত যদি চাৰ্জ পাৰ্টিকল, যাৰ তাতে আধান থাকে, চাৰ্জ থাকে, পজিটিভ হোক নেগেটিভ হোক যিও হোক, আহি যদি খুন্দা মাৰে ন, সি জিলিকি উঠে, হয় নে নহয়? সি জিলিকি উঠে। কি সাংঘাতিক বস্তু, কি বুজিলি? যদি ই জিলিকি উঠে মানে কোনোবা চাৰ্জ পাৰ্টিকলে খুন্দা মাৰিছে, বুজি পাম। সেইকাৰণে ভিতৰত একদম মজা আছে ফেয়াৰ এণ্ড লাভলি টাইপ লগাই দিছো, মজা আছে, বুজি পালি চবে, হয় নে নহয়? আৰু ইয়াতে সাংঘাতিক ভোল্টেজ এপ্লাই কৰি দিছো, সাংঘাতিক ভোল্টেজ এপ্লাই কৰি দিছো। তাৰ পিছত অলপ সময়ত কি দেখি পালো, এই যে আগৰ ZnS খিনি একদম জিলিকি আছে, জিলিকি আছে, জিলিকি আছে, সাংঘাতিক ভাৱে জিলিকি আছে। বুজি পালি চবে? তো কি বুজি পালি? জিলিকি আছে মানে এই ফালৰ পৰা এই ফাললৈ কিবা আহি তোক ইয়াক খুন্দিয়াইছে, আৰু সেই যোনটো বস্তু আহি খুন্দিয়াইছে তাৰ তাতে চাৰ্জ থাকিব লাগিব, হয় নে নহয়? আৰু ইয়াতে য'ত তোৰ জিলিকিছে একদম সৰু সৰু জিলিকনি উঠিছে, মানে সাংঘাতিক সৰু কিবা বস্তু আহি ইয়াতে খুন্দা মাৰিছে যাৰ তাতে চাৰ্জ আছে, হয় নে নহয়? চাৰ্জ আছে নে নাই আৰু এবাৰ মানুহ চালো, ঠিক আছে। কেতিয়াবা কি হয়, চাৰ্জ নথকা বস্তু যদি আহি পেলাই খুন্দা মাৰে, ZnS জিলিকি উঠে কেতিয়াবা। চাওচোন চাৰ্জ আছে নে নাই এবাৰ, আৰু এবাৰ টেষ্ট কৰি চাও। কি কৰিলো, এই পিনে দিও এখন মই প্লাছ আৰু মাইনাছ ক্ৰিয়েট কৰিলো, এই পিনে দিও ইয়াতেও এখন মই প্লাছ আৰু মাইনাছ ক্ৰিয়েট কৰিলো। প্লাছ আৰু মাইনাছ কেনেকে ক্ৰিয়েট কৰে আগতেতো মোক মানুহে জানে, কনসেপ্ট নাথাকিব পাৰে, এইটো কেনেকে ক্ৰিয়েট কৰে কিন্তু জানে। এই যে প্লাছ মাইনাছ ক্ৰিয়েট কৰাৰ পিছত মই দেখিলো প্ৰথমতে আগৰ ZnS খিনি জিলিকি আছিল, এইখিনি ZnS জিলিকি আছিল, এইখিনি আৰু এইখিনি জিলিকা নাছিল, মানে চিধা চিধি গৈ আছিল, যোনো আহি আছিল চিধা চিধি গৈ আছিল। এতিয়া দেখিলো বাপ ৰে বাপ, ওপৰৰ ZnS খিনি জিলিকিব ধৰিলে, এইখিনি জিলিকিব ধৰিলে, এইখিনি জিলিকা বাদ দিলে, এইখিনি জিলিকিব ধৰিলে, মানে ৰাস্তা বেকা হৈ গল, ৰাস্তা বেকা হৈ গল। চাচোন তলত মাইনাছ আছে, আৰু যোনটো যি বস্তু আহি আছে এইপিনে, এই ওপৰ পিনে শিফট হৈ গৈছে। সকলোৱে কচোন, যি বস্তু আহি আছে তাৰ চাৰ্জ কি হ'ব লাগে, তাৰ আধান কি হ'ব লাগে, প্লাছ নে মাইনাছ, ধনাত্মক নে ঋণাত্মক? সকলোৱে ক, সকলোৱে ক, বুজি পাইছ নে নাই? ঠিক আছে, মই অলপ ৰৈ দিছো লাগিলে, সকলোৱে ক। অবভিয়াছলি স্যাৰ, যদি ওপৰত খুন্দা মাৰিছে তল পিনেতো মাইনাছেৰে ভৰ্তি বস্তু আছে, তো অবভিয়াছলি মাইনাছে ইয়াক খুন্দা মাৰি ওপৰৰ পিনে ঠেলা দিছে, তো অবভিয়াছলি যি বস্তু আহি আছে তাৰ চাৰ্জ হ'ব লাগে মাইনাছ, তাৰ চাৰ্জ হ'ব লাগে মাইনাছ, হয়নে নহয়? চা, এইটোতো এডাল মেটেল আছিল, এইটোত এডাল মেটেল আছিল, হয়নে নহয়? মেটেলটোত মতলব আমাৰ আগৰ থিংকিং মতে ইয়াৰ কিবা এটা ফ্লুইড বেছিকে আছিল, বাস ফ্লুইড বেছিকে আছিল, ইয়াৰ ফ্লুইডটো কমকে আছিল, তৰল পদাৰ্থ কমকে আছিল, সেইকাৰণে এনে মাইনাছ আছিল, সেইকাৰণে প্লাছ আছিল। কিন্তু সেইটোৱে যদি হ'লহেঁতেন, ফ্লুইডটো বা তৰল পদাৰ্থ উৰিটো আহিব নোৱাৰে,
হয়নে নহয় তো আমাৰ যে আগৰ বৈদ্যুতৰ ধাৰণা ইলেক্ট্ৰিচিটিৰ ধাৰণা সব ভুল কি হৈছে এই দণ্ডাটোৰ পৰা কিছুমান বস্তু ওলাই আহিছে সৰু বস্তু এটমতকেও সৰু বস্তু যাৰ তাতে চাৰ্জ আছে যাৰ তাতে আধান আছে পৰমাণুতকেও সৰু বস্তু যাৰ তাতে আধান আছে প্ৰথমতে সিধা এইখিনি সিধা আহি আছিল তাৰ পিছত ওপৰলৈ যোৱা ষ্টাৰ্ট কৰিলে তলত মাইনাস থাকায় তো গম পালো যোনটো বস্তু আহি আছে তাৰ চাৰ্জ মাইনাস হ'ব লাগিব নেগেটিভ হ'ব লাগিব ঋণাত্মক হ'ব লাগিব বুজি পালি সবে হয়নে নহয় তো তাৰ তেতিয়াই আৱিষ্কাৰ হ'ল ইলেক্ট্ৰনৰ তাৰ নাম থলে ইলেক্ট্ৰন জে থমসনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিলে আৰু এই ৰিচাৰ্চটো চলিছিল 1897 ওচৰা ওচৰিকে এই ৰিচাৰ্চটো চলিছিল 1897 ওচৰা ওচৰি সময়ত সবে বুজি পালি এতিয়া চা কি পঢ়িলো আৰু এইটোত আহিম দেই এই সব এক্সপেৰিমেন্ট মজা এক্সপেৰিমেন্ট কোনো এক লাইনো নিলিখিবি সবে ব্ৰেইনত লৈ যাব লাগিব আজি ক্লাছটোৰ পিছত যি শিকিলো ব্ৰেইনত লৈ যাব লাগিব তাৰ পিছত তহতে নিজে ঘৰত অসমীয়া মিডিয়ামৰ গিটা অসমীয়াত আৰু ইংলিশ মিডিয়ামৰ গিটা ইংলিশত লিখিব লাগিব আজিৰ ক্লাছটোত কি বুজি পালি সেই নোটছ খিনি মই তহতৰ চাম মই তহতৰ পঢ়িম কেনেকে চাম মই তহতক জনাম তেতিয়াহে গম পাম তহতে বিজ্ঞানটো বুজি আছনে নাই নে অকল লিখি আছ মুখস্থ কৰি আছ বুজি পালি চল এইটো মই এতিয়া মুছি দিছো গোটেইখিনি মুছি দিছো এতিয়া আকৌ কাহানী ষ্টাৰ্ট কৰিম আমি আকৌ কাহানী একদম আমাৰ যোনটো কাহানী আছে মজা চলি আছে ঠিক আছে চাবি কি চলি আছে প্ৰথমতে কি আছিল প্ৰথমতে না এটম আছিল না এটম আছিল মানে পৰমাণু একো নাছিল পৰমাণুৰ ভিতৰত বা এটমৰ ভিতৰত বস্তুটো বাদেই দে এটমে মানুহে জানা নাছিল ঠিক আছে কিন্তু এটম নজানোতে মানুহে কিন্তু বিদ্যুতৰ বিষয়ে জানিছিল বিদ্যুতৰ পুৰা আন্ডাৰষ্টেণ্ডিং নাছিল বিদ্যুৎ বা ইলেক্ট্ৰিচিটি বুলি বস্তু কিছুমান আছে বুলি মানুহে জানে আৰু মানুহৰ ধাৰণা কি সবে এইটো আমি ৰিভাইজ কৰি আছো দে মই প্ৰতিটা চেপ্টাৰ ৰিভাইজ কৰি থাকো পঢ়োৱাৰ পিছত ৰিভাইজ কৰি থাকো যাতে মনত সোমাই যায় ব্ৰেইনত সোমাই যায় মানুহৰ ধাৰণা কি আছিল কিছুমান পদাৰ্থ প্লাস তাতে এটা তৰল পদাৰ্থ থাকে যাক আমি কওঁ ইলেক্ট্ৰিক ফ্লুইড বা বৈদ্যুতিক তৰল বেছিকে থাকে সেই কাৰণে প্লাস সাৰপ্লাসত থাকে প্লাস কিছুমান পদাৰ্থৰ সেই তৰল পদাৰ্থটো কমকে থাকে মাইনাস হয় আৰু কিছুমান পদাৰ্থত সেই তৰল পদাৰ্থটো না বেছি থাকে না কম থাকে সেইবোৰ পদাৰ্থত একো চাৰ্জ নাথাকে হেনেকুৱা আন্ডাৰষ্টেণ্ডিং আছিল দেই হে নহয় আজিৰ দিনত আমি গম পাও কি মাইনাস মানে ইলেক্ট্ৰন বেছিকে থাকা হয়নে নহয় প্লাস মানে ইলেক্ট্ৰন কমকে থাকা সেই সব নাজানিছিল মানুহে আগতে ভাবিছিল বৈদ্যুতিক তৰল ইলেক্ট্ৰিক ফ্লুইড ইলেক্ট্ৰিচিটি বোলা বস্তুটো কিছুমান তৰল পদাৰ্থৰ দ্বাৰা আহে বুলি ভাবিছিল হয়নে নহয় কিছুমানৰ তাতে সেই বস্তুটো বেছিকে থাকে কিছুমানৰ তাতে কমকে থাকে আৰু মানুহে কি দেখিছিল কি এই প্লাস বুৰে আৰু বেলেগ প্লাস বুৰক ধাক্কা দিয়ে ৰিপালসিভ ফোর্স দিয়ে মাইনাস বুৰকো ধাক্কা দিয়ে কিন্তু প্লাস বুৰে মাইনাস বুৰক এট্ৰেক্ট কৰে এইখিনি বস্তু বুজি পাইছিল দুই নম্বৰ কথা কি বুজি পাইছিল যদি এটা প্লাস এক পিনে থাকে এটা মাইনাস এক পিনে থাকে মাজতে এটা ক্ষেত্ৰ তৈয়াৰ হয় ক্ষেত্ৰ তৈয়াৰ হয় ফিল্ড তৈয়াৰ হয় তাক কম আমি ইলেক্ট্ৰিক ফিল্ড বা বৈদ্যুতিক ক্ষেত্ৰ হয় না নহয় এই বৈদ্যুতিক ক্ষেত্ৰৰ মাজেৰে যদি কিছুমান বস্তু পাৰ হয় কিছুমান সিধা গুচি গলে আমি গম পাম তাৰ কোনো চাৰ্জ নাই কিছুমানে এনেকে মুভ কৰে চাচোন এনেকে মুভ কৰা মানে হিয়তৰ পজিটিভ আছে বিকজ ইয়াক ধাক্কা মাৰি দিছে পিনে যা ইয়াক টানি লৈছে কিছুমান এনেকে গুচি যায় মানে এই সব নেগেটিভ এইখিনিয়ে মানুহে জানিছিল আগতে ইমানখিনিয়ে বিদ্যুতৰ ধাৰণা বুজি পালি ঠিক আছে এই বিদ্যুতৰ ধাৰণাখিনি আছে তাৰ পিছত হঠাতে আহিল আমাৰ ডেল্টন 1808ত আহিল আমাৰ ডেল্টন খুৰাই কি কলে কি যিকোনো পদাৰ্থ এটা ভাঙি একদম লাষ্ট যেটো কণিকা পাবি লাষ্ট যেটো সৰু পাৰ্টিকল পাবি তাৰ নাম ৰাখ পৰমাণু মানে পৰমাণুটোৱে হল আটাইতকৈ সৰু কণিকা এটমক আৰু ভাঙিব নোৱাৰি
আৰু এটমৰ যি ধৰ্ম এটমৰ যি প্ৰপাৰ্টি গোটেই পদাৰ্থটোৰ সেম প্ৰপাৰ্টি কৈ দিলে ডেল্টানে হয়নে নহয় এটমক আৰু ভাঙিব নোৱাৰি এটমটো সকলোতকৈ সৰু পাৰ্টিকল আৰু এটমৰ যি ধৰ্ম পদাৰ্থটোৰো সেই ধৰ্ম ঠিক আছে এনেকৈ কৈ দিলে কিন্তু কিছুমান পদাৰ্থটো প্লাস হিচাপে আছিল কিছুমান পদাৰ্থটো মাইনাস হিচাপে আছিল কিন্তু সেই সবকো ভাঙি ভাঙি যি এটম পালে এই সৰু কণিকাটো পালে সেই এটমবোৰ না প্লাস না মাইনাস কিয় সেই এটমবোৰক এই পিনৰ মাজেৰে পঠাই দিলে সিধা সিধি গুচি যায় যি কোনো পদাৰ্থৰে এটমবোৰ মাজেৰে সোমাই দি চালে সিধা সিধি গুচি যায় তো মানুহৰ সন্দেহ হল কি যে এই যে চাৰ্জ আছিল কিছুমান যে প্লাস আছিল মাইনাস আছিল হয়নে নহয় পদাৰ্থৰেটো আছিল সেই পদাৰ্থৰ ধৰ্মখিনি অণুটো থাকিব লাগিছিল সৰি পৰমাণুটো থাকিব লাগিছিল এটমটো থাকিব লাগিছিল কিন্তু এটমটো সব নিউট্ৰেল ওলাল এটা কি কৰো ভাই প্ৰবলেমটো আছে সেইকাৰণে মানুহৰ সন্দেহ হল কি ডেল্টন খুৰাই যে কলে এটম আৰু ভাঙিব নোৱাৰি এটমে সকলোতকৈ সৰু সেই ধাৰণাটো কিন্তু কিছু ভুল হ'ব লাগে হয়নে নহয় হয়তো এটমৰ ভিতৰতো এনেকুৱা বস্তু আছে যাৰ চাৰ্জ আছে হেনেকুৱা হল ন তাৰ পিছত কি হল এক্সপেৰিমেন্ট চলি থাকিল এক্সপেৰিমেন্ট চলি থাকোতে ম্যাক্সিমাম এক্সপেৰিমেন্ট হল 1897 পৰা 1917 এইখিনি মাজত ধুমধাম এক্সপেৰিমেন্ট হল আৰু তাৰ পিছত আহিল কেথোড ৰে এক্সপেৰিমেন্ট কেথোড ৰশ্মি এক্সপেৰিমেন্ট হয়নে নহয় কেথোড ৰেত কি কৰা হয় সেই মেটেল লোৱা হয় দুডাল লাঠি লোৱা হয় হয়নে নহয় মেটেল ল জিংক কপাৰ কিবা কিবি মেটেল লৈ ল এলুমিনিয়াম লৈ ল সোডিয়াম লৈ ল কিবা লৈ ল হয়নে নহয় আৰু তাক কি কৰ এটাক প্লাস কৰ এটাক মাইনাস কৰ প্লাস মাইনাস কৰাৰটো আইডিয়া আগতে ওলাইছিলে সেই মানে বেসিক্যালি কেমিক্যাল ৰিঅ্যাকশনে দি কৰে হয়নে নহয় যেতিয়া কেমিক্যাল ৰিঅ্যাকশন দি এটাক মাইনাস কৰি দিলে এটাক প্লাস কৰি দিলে তাৰ পিছত উদ্দেশ্য আছিল কি এটমতকেও সৰু বস্তু বিচাৰি উলাব লাগে চকুৰেটো দেখি নাপাম তো আমাৰ আহিল ফেয়াৰ এণ্ড লাভলি হয় জেডএনএছ লগালে জেডএনএছৰ কি জেডএনএছত যদি কোনবা চাৰ্জ পাৰ্টিকল আহি কোনবা যদি এনাৰ্জেটিক পাৰ্টিকল আহি শক্তি থকা পাৰ্টিকল আহি শক্তি থকা কণিকা আহি খুন্দা মাৰে কি জিলিকিব ধৰে তো প্ৰথম অৱস্থাত এইখিনি জিলিকিব ধৰিলে মাই গড কোনোবাইটো খুন্দা মাৰিলে হয়নে নহয় এটা কোনেবা খুন্দা মাৰিলে সেই খুন্দা মাৰা বস্তু বিধৰ বা চাৰ্জ আছে নে নাই কেনেকে চাম আকৌ এই পিনে কি কৰিলে সেই ব্যৱস্থাটো কৰিলে ইয়াত মাইনাস কৰিলে ইয়াত পাস কৰিলে কেনেকে কৰিলে আমাৰ লুকআউট নহয় কৰাৰ উপায় আছে নহয় এইবাৰ কি দেখা পালে আগতে এইখিনি জ্বলি আছিল এইবাৰ উপলখিনি জ্বলা হৈ গল মানে বেকা হৈ গল মানে যি বস্তু আহি আছিল সিধা সিধি আগতে সেই বস্তুবোৰ বেকা হ'বলৈ ধৰিলে তাকো ওপৰ পিনে বেকা হ'ব ধৰিলে ওপৰ পিনে কিয় বেকা হল obviously মাইনাস হ'ব লাগিব তেতিয়াহে এই মাইনাসে ধাক্কা দি ওপৰ পিনে কৰি দিব আৰু ওপৰ পিনে কৰি দিলে এইখিনি জ্বলি উঠিব বুজি পালি তো জে থমসনে কলে পৰমাণুতকেও সৰু বস্তু আছে এটমতকেও সৰু বস্তু আছে আৰু তাৰ নাম ৰাখিলে ইলেক্ট্ৰন আৰু ইলেক্ট্ৰনৰ চাৰ্জ হল নেগেটিভ এই এক্সপেৰিমেন্টৰ পৰা গম পালে বুজি পালি ঠিক আছে সা জে থমসনে পৰমাণুৰ ভিতৰত ইলেক্ট্ৰন আৱিষ্কাৰ কৰিলে এতিয়া কথা কচোন এটা কথা কো বাবা এটা কথা কচোন ভাই এটম মানি ললো এইটো এটম হয় না নহয় এটমতটো চাৰ্জ নাই এক্সপেৰিমেন্ট কৰি দেখিলে এই মাত্ৰ গম পালো কি এটমৰ ভিতৰত মাইনাস সৰু মাইনাস কিবা কিবি থাকে হয় না নহয় এই ইলেক্ট্ৰন আৱিষ্কাৰ হৈ গল নহয় এতিয়া সা এটমৰ ভিতৰত যদি সৰু মাইনাস জাতীয় বস্তু থাকে মাইনাস জাতীয় কণিকা থাকে হয় না নহয় আগতে যে আমি তৰল পদাৰ্থয়ে মাইনাস কৰা বুলি ভাবিছিলো নহয় এটমৰ ভিতৰতে সৰু কণিকা থাকে যাৰ চাৰ্জ মাইনাস অটোমেটিক্যালি মাইনাস দে আর মাইনাস পাৰ্টিকলস হয় না নহয় তাৰেই নাম ইলেক্ট্ৰন যদি এটমৰ ভিতৰত তেনেকুৱা মাইনাস কণিকা ভৰ্তি হৈ আছে তেনেহলে এটমটো পৰমাণুটো মাইনাস হ'ব লাগিছিল কিন্তু পৰমাণুটো চাৰ্জ নাই বাবা কি বুজি পালি ভাই লোক এটা মাইনাস যদি আছে তাৰ লগত যদি এটা প্লাসও থাকে সেই মাইনাস প্লাসে মাৰপিট কৰি বিয়া পাতি জিৰো কৰি থব কথাটো বুজি পালি নে নাই বাবা অকল মাইনাস থাকিলে তো চাৰ্জটো মাইনাস হৈ যাব গোটে এটমটোৰ 100% মাইনাসৰ লগত প্লাসও থাকিব লাগিব হয় না নহয় তো যদি এটা হেৰ ভিতৰত এটা বাকসৰ ভিতৰত মই এটা মাইনাসও যদি থও এটা প্লাসও যদি থাকো এটা বেছি থও এটা কম থও দুইটা মিলি কি কৰিব এটা এনটো কাটি পেলাব আৰু চাৰ্জটো গুচি যাব একেলগে যদি থৈ দিও দূৰকে যদি থৈ দিও তেনেহলে ইলেক্ট্ৰিক ফিল্ড আহিব বৈদ্যুতিক ক্ষেত্ৰ আহিব লগ লগাই দিও প্লাসে মাইনাসে মাৰপিট কৰি জিৰো কৰি থৈ দিব Is this clear? কি বুজি পালা বাবাহত যদিহে মাইনাস বস্তু ওলাইছে
যদিহে ইলেক্ট্ৰন জাতীয় বস্তু ওলাইছে মাইনাছৰ দৰে বস্তু ওলাইছে আৰু এটমত যদি একো চাৰ্জ নাই তেনেহলে প্লাস জাতীয় বস্তু ওলাব লাগিব প্লাস জাতীয় বস্তু ওলাব লাগিব সকলোৱে বুজি পালি নে ঠিক আছে মাইনাস যদি ওলাইছে প্লাসও ওলাব লাগিব কাহিনীটো ৰৈ গল এতিয়া কাহিনী ৰৈ গল ষ্টৰীটো ৰৈ গল হয় নে নহয় সকলোৱে বুজি পালি ঠিক আছে সা এতিয়া আমি কেনেকে পঢ়িলো আমি এক লাইনও লিখা নাই আমি এক লাইনও লিখা নাই আজি আমি এক লাইনও লিখা নাই আমি কি বুজিলো কি পঢ়িলো তেনেহলে আমি বস্তুবোৰ বুজি পঢ়িলো এতিয়া আজিৰ কাম সকলোকে আজি মই কাম দি দিছো সকলোকে মই আজি কাম দি দিছো ঠিক আছে কি কাম দি দিছো সকলোৱে আজি নিজৰ নিজৰ ভাষাত ইংলিছতে হওক অসমীয়াতে হওক কি বুজি পালি কি পালি সবে নিজৰ ভাষাত লিখিবি পৰমাণু কি হয় এটম কি হয় আগতে বিদ্যুৎ কি বুলি মানুহে ভাবিছিল হয় না নহয় তাৰ পিছত বেসিক্যালি কোনে এটম আৱিষ্কাৰ কৰিলে পৰমাণু আৱিষ্কাৰ কৰিলে তেও কি কলে ঠিক আছে তাৰ পিছত মানুহে এটো বিলিভ কিয় কৰা নাই কিয় মানুহৰ টেনচন আহি আছে কি সমস্যাত পৰিছে কি ভাবিছে কি হেতু বিশ্বাসত লব পৰা নাই তাৰ পিছত কোনে আহিলে আৰু প্ৰথমটো কণিকা কোনে বনালে সেই গুটেইখিনি নিজৰ ভাষাত লিখিব লাগিব কোনোবা ইংলিশত কোনোবা অসমীয়াত আৰু আমাক গ্ৰুপত জনাবি বা ইয়াতে কমেন্ট সেকশনত জনাবি কি কোনে কোনে লিখিব পাৰিছ নিজে নিজে আৰু যদি নিজে নিজে লিখিব পাৰিছ হোৱাট ইজ এটম পৰমাণু কি হয় হয়নে নহয় ইলেক্ট্ৰন আৱিষ্কাৰ কোনে কৰিছিল কেনেকে কৰিছিল সেইখিনি যদি নিজে লিখিব পাৰিছ মানে তই বিজ্ঞান বুজিছ তুই যদি এক্সামত জিও কোৱেশ্চন আহে ইয়াৰ পৰা তই একদম আৰামছে লিখিব পাৰিবি হয়নে নহয় ঠিক আছে কিছুমান বস্তু আছে কিছুমানে কৈছে স্যাৰ আমি কেথোডটো বুজি পোৱা নাই কেথোড ৰেটো বুজি পোৱা নাই মই ফটককে আকৌ এবাৰ কেথোড ৰেটো কৈ দিছো হয়নে নহয় কমেন্ট সেকশনত কেথোড ৰেটো বুজি পোৱা নাই বুলি কৈছে হয়নে নহয় সা কেথোড ৰেটো বুজি পোৱা নাই কি হৈছে কেনেকে কেথোড ৰে ওলাইছে পিছত কম কিন্তু বৰ্তমান কি হৈছে এটো সা ঠিক আছে কেথোড ৰেটোত কি কৰো আমি এডাল মেটেল লও আৰু আন এডাল মেটেল লও এই মেটেল দুটাক আমি কি কৰো ব্যাটাৰীৰে কানেক্ট কৰো ব্যাটাৰী কেনেকে বনে ব্যাটাৰী मतलब সোর্স অফ ইলেক্ট্ৰিসিটি বিদ্যুতৰ উৎস আগতে বিদ্যুতৰ উৎস কেমিক্যাল ৰিঅ্যাকশন দি কৰিছিল সো যেতিয়া বিদ্যুৎ মানে প্রভাইড কৰো এই দুটাক এটা মাইনাস হৈ যায় এটা প্লাস হৈ যায় কেনেকে হয় কি হয় তেতিয়া গম পোৱা নাছিল মানুহে ঠিক আছে তাৰ পিছত যেতিয়া বহুত বেছি ভোল্টেজ দিলে বহুত পাৱাৰফুল এটা ব্যাটাৰী ইউজ কৰিলে তেনেহলে মানুহে কি দেখিলে কি বেসিক্যালি আগৰ জেডএনএস লগাই থৈ দিছিলো জেডএনএস কি কৰে জেডএনএছত যদি কোনোবা আহি পেলাই খুন্দা মাৰে জেডএনএস জিলিকি উঠে হয়নে নহয় তো অণু পৰমাণু ইমান সৰু এটম ইমান সৰু চকুৰে দেখি নাপায় গতিকে এই এক্সপেৰিমেন্টত যদি কিবা বস্তু আহেও আমি চকুৰে দেখি নাপাম অবিয়াসলি পৰমাণুৰ ভিতৰত থকা বস্তু তো লাহে লাহে এই এক্সপেৰিমেন্ট কৰোতে দেখিলো কি এই আগৰ জেডএনএসটো জ্বলিব ধৰিলে এইখিনি জ্বলিব ধৰিলে মানে মই শিওৰ হলো লেফট সাইডৰ পৰা ৰাইট সাইডলৈ কিবাটো মুভ কৰি আহি আছে আৰু ইয়াতে হি খুন্দা মাৰিছে হয়নে নহয় এতিয়া হ'ব পাৰে এটমো হ'ব পাৰে কিবা হ'ব পাৰে একদম সৰু সৰু কণিকা চকুৰে দেখিও পোৱা নাই তাৰ পিছত কি কৰিলো ইয়াতে কিবা কৰি মাইনাস কৰিলো ইয়াতে প্লাস কৰিলো কেনেকে কৰিলো আগতে মই কৈছো ন ইলেক্ট্ৰিক ফিল্ড কেনেকে কৰে তেতিয়া দেখিলো কি আগত যোনখিনি আখখিনি জ্বলি আছিল এতিয়া উপৰখিনি জ্বলিব ধৰিলে মানে ৰশ্মিটো বেকা হৈ গল হয়নে নহয় বেকা কিয় হল এই যে তলত মাইনাস আছে অবভিয়াসলি জিবোৰ কণিকা আহি আছিল অবভিয়াসলি হেবোৰ মাইনাস হ'ব লাগিব তেতিয়াহে এই মাইনাসক ধাক্কা দিব আৰু ই ওপৰৰ পিনে গুচি যাব মানে আমি গম পালো কি যি বস্তুবোৰ এই পিনে আগপিনে আহি আছিল সেই বস্তুবোৰ নেগেটিভলি চাৰ্জ আৰু তাৰ নাম লিখিলে ইলেক্ট্ৰন আৰু ইয়াক কেথোড ৰে এক্সপেৰিমেন্ট কিয় কয় ইয়াক কেথোড ৰে বুলিও কয় এই যে একেলগে পাৰ্টিকলবোৰ আহি আছে বস্তুবোৰ আহিছে কণিকাবোৰ আহিছে সেই সবক একেলগে কেথোড ৰে বুলি কয় কেথোড ৰে বুলি কিয় কয় হেতু কৈ দিছো এই যে দুডাল মেটেল ইউজ কৰিছিলো এডাল নেগেটিভ আৰু এডাল পজিটিভ এই দুডালৰ নাম কেথোড যিডাল নেগেটিভলি চাৰ্জ সেইডালৰ নাম কেথোড আৰু এইডালৰ নাম এনোড ঠিক আছে এতিয়া চাচোন পাৰ্টিকলবোৰ কৰ পৰা কলৈ গৈ আছে লেফটৰ পৰা ৰাইটলৈ গৈ আছে তেতিয়া এইখিনি যে লিখিছে ন হয়নে নহয় লেফটৰ পৰা ৰাইটলৈ যোৱা মানে কি কেথোডৰ পৰা এনোডলৈ গৈ আছে মানে উৎস কি সেই পাৰ্টিকলবোৰৰ পৰা কেথোডৰ পৰা আৰম্ভ হৈছে সেই কাৰণে নাম হল কেথোড ৰে কেথোড ৰশ্মি
বুজি পালি ঠিক আছে এইখিনি বুজি পালি মই যে ইলেক্ট্ৰিক ফিল্ড কৈ আছো সেইখিনি তহঁতৰ সিলেবাছত নালাগে মই বহুত ডিটেইলছত কৈ আছো মই বহুত বেছি খুমাই কৈ আছো বস্তুবোৰ হয় না নহয় ইলেক্ট্ৰিক ফিল্ড কি বহুতে কৈ আছে ইলেক্ট্ৰিক ফিল্ডটো অলপমান কমকে বুজি পাইছো স্যাৰ বৈদ্যুতিক ক্ষেত্ৰটো কমকে বুজি পাইছো যদি এটা সাইডত কিবা কৰি নেগেটিভ চাৰ্জ জমা কৰিব পাৰ যেনেকেও নহওক কিছুমান পদাৰ্থত অলৰেডি নেগেটিভ হৈ থাকে প্ৰথমতে আমি দেখিছিলো আৰু যদি এটা সাইডত পজিটিভ জমা কৰি ৰাখিব পাৰ তেনেহলে মাজত যে খালি জায়গা আছে এই খালি জায়গাখিনিক কয় বৈদ্যুতিক ক্ষেত্ৰ বৈদ্যুতিক ঠিক আছে বৈদ্যুতিক ক্ষেত্ৰ বুলি কয় বৈদ্যুতিক ক্ষেত্ৰ মানে ইলেক্ট্ৰিক ফিল্ড কি হয় ইলেক্ট্ৰিক ফিল্ড মানে নাথিং এলস ইয়াৰ মাজতে যদি কোনবা চাৰ্জ পাৰ্টিকল পাস হয় কি বেকা হৈ যায় যদি নেগেটিভ পাস হয় এই পিনে বেকা হৈ যাব আৰু পজিটিভ পাস হয় এই পিনে বেকা হৈ যাব এই মাজৰ ঠাইখিনিক আমি বৈদ্যুতিক ক্ষেত্ৰ বুলি কম কিয় বিকজ ই চাৰ্জ পাৰ্টিকলক ফোৰ্স দিছে বল দিব পাৰিছে কোনোবা এটা যদি চাৰ্জ পাৰ্টিকল গৈ থাকোতে এটা এনেকুৱা জায়গা পায় য'ত হি ফোৰ্স ফিল কৰে যদি এই পিনে হেপিনে যাব ধৰে হেতু বৈদ্যুতিক ক্ষেত্ৰ বুলি কোৱা হয় আৰু বৈদ্যুতিক ক্ষেত্ৰ বনে কেনেকে এক সাইডে যদি বহু পৰিমাণৰ নেগেটিভ জমা হয় আৰু এক সাইডে যদি বহু পৰিমাণৰ পজিটিভ জমা হয় মাজৰ ঠাইখিনিত বৈদ্যুতিক ক্ষেত্ৰ জেনাৰেট হয় ইলেক্ট্ৰিক ফিল্ড জেনাৰেট হয় ইমানখিনি বুজিলে হ'ব 9ত ক্লাস 12ত তহঁতক ভালকে লাগিব what exactly electric field is ঠিক আছে স্যার কিছুমানে কৈ আছে কিছু এটা কৈছে স্যার মই এটমটো বুজি পোৱা নাই হয় না নহয় এটম একো নহয় এটম কি হয় এইটো সাপেন এইটো এটা মেটাৰ ইয়াক যদি ভাঙি টুকুৰা কৰি যাও একদম যিমান পাৰ সৰু কৰি যা লাষ্টত এটা এনেকুৱা পাৰ্টিকল পাবি এনেকুৱা এটা কণিকা পাবি যাক ভাঙিব চেষ্টা কৰিলেও হি ভঙা নাযায় হি সৰু সবতছে সৰু কণিকাটোকে এটম বুলি কোৱা হয় হয় না নহয় আৰু সেই কণিকাটোৰ যি ধৰ্ম প্ৰপাৰ্টি আৰু এই পেনটোৰ যি ধৰ্ম প্ৰপাৰ্টি এক্স্যাক্টলি সেম থাকে এইটো ডেল্টনৰ সূত্ৰ মতে ঠিক আছে কি সবতছে সৰু কণিকাটো এটম কিন্তু পিছলৈ গম পাইছো সবতছে সৰু কণিকাটো এটম নহয় ডেল্টনৰ মতে সবতছে সৰু কণিকাটো এটম ঠিক আছে এটা পদাৰ্থৰ দ্যাটস এটম স্যার মানুহে পোন প্ৰথমে ইলেক্ট্ৰিসিটি কেনেকৈ সৃষ্টি কৰিলে ভালকৈ বুজি পোৱা নাই মানুহে পোন প্ৰথমতে ইলেক্ট্ৰিসিটি কেনেকৈ সৃষ্টি কৰিলে জানো মানি ললো তোৰ তাতে এটা স্কেল আছে এডাল স্কেল আছে মানি ল তই যে কৰিও চাবি আৰু এইটো মোৰ মানে চুলিখিনি মই যে কলো কিছুমানত ইলেক্ট্ৰিক ফিল্ড মানে কিছুমানত তৰল পদাৰ্থ বেছি থাকে ইলেক্ট্ৰিক ফ্লুইড বেছি থাকে কিছুমানত কম থাকে এই স্কেলডাল যদি মই ঘহনি খুৱাই দিও এটা বস্তুৰ পৰা আনটো বস্তুলৈ তৰল পদাৰ্থটো মুভ কৰি যায় গুছি যায় মানি ললো মোৰ চুলিৰ পৰা স্কেললৈ তৰল পদাৰ্থটো গুছি গল তো স্কেলডাল কিবা এটা চাৰ্জ লৈ ললে আৰু মোৰ চুলিখিনিয়ে আনটো চাৰ্জ লৈ ললে তেনেকেই জেনাৰেট হয় বেসিক্যালি হয় না নহয় তেনেকেই জেনাৰেট হয় এটা সাইডত মানি ললো নেগেটিভ জেনাৰেট হৈ যায় তৰল পদাৰ্থটো যত গুছি যায় হেপিনে প্লাস জেনাৰেট হৈ যায় জোৰ পৰা গুছি যায় হেপিনে মাইনাস জেনাৰেট হৈ যায় এইটো হল সিম্পলি ঘহনিৰ দ্বাৰা উৎপন্ন হোৱা ইলেক্ট্ৰিক ফিল্ড ঠিক আছে 2 নম্বৰ ৰসায়ন বিজ্ঞান reactions chemical reaction ৰে কেনেকৈ বিদ্যুৎ বনায় হেতু ক্লাস 12 তে এটা চেপ্টাৰে আছে ব্যাটাৰী বনাই মই দেখাই দিম হেতু তহতে এতিয়া বুজি নাপাবি হয় না নহয় কিছুমান বেসিক্যালি ৰিয়েকশন হয় কেমিক্যাল দিয়া যায় আৰু সেই কেমিক্যালত এডাল যদি তই বেলেগ দণ্ডা দিও এডাল মেটাল দিও আন এডাল মেটাল এটা সাইডে দিও হয় না নহয় এটা মেটাল প্লাস বনি যায় এটা মেটাল মাইনাস বনি যায় মাজতে এটা বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি হৈ যাব ঠিক আছে তো এনেকে বনাইছিল এইটো কেনেকে সৃষ্টি কৰিছিল এইটো পিছৰ কথা এইটো তহতৰ এতিয়া বুজিব পৰা বিষয় নহয় হয়তো নেক্সট ক্লাস নহলে আগৰ ক্লাছত মই বুজাই দিম তহতৰ যদি হেতু ক্যাপাবিলিটি ডেভেলপ কৰ সা মই সায়েন্স পঢ়াইছো বহুত ডিটেইলছত তহতে যদি এই সায়েন্স খিনি বুজি পাইছ 11ত এইখিনি বস্তুৱে লাগিব 9ৰ বাদ দে 11ৰ বস্তু তহতে বুজি পাই যাবি ঠিক আছে স্যার ক্লাস 2 আকৌ এবাৰ ৰিভিজন সব মেটাৰ কি হয় মেটাৰ মানে পদাৰ্থ যি বস্তুৱে ঠাই আগুৰে আৰু ওজন আছে ভৰ আছে হেইবোৰে মেটাৰ আমিও মেটাৰ হয় পদাৰ্থ এইটো এটা মেটাৰ হয় পদাৰ্থ বিকজ ই ঠাই আগুৰে আৰু ইয়াৰ ওজন আছে মুকু যদি ভাঙি সবতছে সৰু টুকুৰাটো ওলাও হেতু কম পৰমাণু এইটুকু যদি ভাঙি সবতছে সৰু কণিকাটো ওলাও হেতু কম এইটোৰ পৰমাণু ঠিক আছে
ইলেক্ট্ৰিচিটিটোৰ কাহিনীটো স্যাৰ এটমিক পাৰ্টিকলছ বুলি ক'ব পাৰোনে এটমিক পাৰ্টিকলছ বুলি বা এটমছ পাৰ্টিকল মানে কি কণিকা নিশ্চয় পাৰ্টিকল এটা জেনাৰেলাইজ শব্দ কণিকা এটা জেনাৰেলাইজ শব্দ এটমকো ক'ব পাৰো ইলেক্ট্ৰনকো ক'ব পাৰো প্ৰটনকো ক'ব পাৰো সবকে ক'ব পাৰো চেপ্টাৰটোৰ নাম ষ্ট্ৰাকচাৰ অফ এটম পৰমাণুৰ গঠন হয় না নহয় এতিয়া সবে কচোন স্যাৰ ৰিভিজন প্লিজ ৰিভিজন কৰাই আছো চিন্তা নকৰিবি সবে কিন্তু ক্লাছটো কৰি উঠি মানে এটা কমেন্ট দিবি দেই তেতিয়াহে মই বুজি পাম কি মই বেছি চা মই কিন্তু টানকে পঢ়াই আছো মই এইটো কৈছোৱে তহঁতৰ কিতাপত যিমান লাগে তাতকে 10 গুণ বেছি পঢ়াই আছো 10 গুণ বেছি যাতে তহঁতে 9ত থাকোতে 11ৰ বস্তু বুজি পোৱা হৈ যাও টেনশন নলবি মই বুজাই দিম আজি ফাৰ্স্ট ক্লাছ হ'ব পাৰে মোৰ লগত এদিন আৰু দুদিন মান থাকিলে ফ্ৰিকুৱেন্সি মিলি যাব টেনশন নলবি সব খান্দি খান্দি পঢ়িম ঠিক আছে ক্লাছটোৰ পিছত তেনেহলে তহঁতে মোক আৰু হেই কৰি দিবি আৰু এবাৰ মেছেজ এটা দিবি কেনেকুৱা লাগিল ক্লাছটো তাৰ পিছত আমি আকৌ পঢ়িম তহঁতৰ লগত চিন্তা নকৰিবি স্যাৰ এবাৰ ৰিভিজন কৰাই দিছো কোনো একো নিলিখিবি ৰাতি লিখিব লাগিব সবে কাহানী শুন আৰু এবাৰ ৰিভিজন কৰাই দিছো কাহানী শুন টেনশন নলবি কেথোড্ৰে মই যিমান ভিতৰত বুজাইছো তহঁতৰ কিতাপত তাৰে 1%ও নাই ওপৰে ওপৰে লিখা আছে খালি চিন্তা নকৰিবি ঠিক আছে এই কেথোড্ৰে 11ৰ বস্তু হয় 11ত গৈহে কেথোড্ৰে বুজিবি তহঁতক 11ৰ বস্তু এতিয়া বুজাই আছো বিকজ তহঁতে এটা ইন্টাৰেষ্ট দেখাই আছ ন বুজাই আছো এইকাৰণে চা প্ৰথমতে কি হল প্ৰথমতে না এটম আছিল মানে অসমীয়াৰ কাৰণে না পৰমাণু আছিল ঠিক আছে এই সব নাছিল কিন্তু এই সবৰ আগতে মানুহে ইলেক্ট্ৰিসিটি বুজি পাইছিল বুজি নাপাইছিল ইলেক্ট্ৰিসিটি দেখিছিল ইলেক্ট্ৰিসিটিৰ ধাৰণা কৰি লৈছিল ভুল ধাৰণা আছিল কিন্তু ধাৰণা কৰি লৈছিল ইলেক্ট্ৰিসিটি কেতিয়া নাম দিছিল দেখিছিল কিছুমান বস্তুৱে কিছুমান বস্তুক টানি আনে কিছুমান বস্তুৱে কিছুমান বস্তুক টানি আনে হয় না নহয় এই যে টানি আনা বস্তুবোৰক তেওঁলোকে নাম দিছিল চাৰ্জ আধান কিছুমানক প্লাস দিছিল কিছুমানক মাইনাস দিছিল হয় না নহয় টানা টানি কৰা বস্তুবোৰক প্লাস কাক নাম দিছিল তেতিয়া মানুহৰ মতে কি আছিল পদাৰ্থ বা মেটাৰত বস্তুবোৰত কিছুমান বস্তুত এটা তৰল পদাৰ্থ বেছিকে থাকে যাক প্লাস বুলি কৈছিল কিছুমান বস্তুত সেই তৰল পদাৰ্থটো কমকে থাকে যাক মাইনাস বুলি কৈছিল আগতে প্লাস মাইনাসৰ ধাৰণাটো তেনেকুৱা আছিল যেটো ৰং যেটো শুদ্ধ নহয় হয় না নহয় কিহতে দেখিছিল কি যাৰ তাতে তৰল পদাৰ্থ বেছিকে আছে প্লাসে প্লাসক ধক্কা দিয়ে মাইনাসে মাইনাসক ধক্কা দিয়ে মানে সেম চার্জ হলে ধক্কা দিয়ে আৰু প্লাসে মাইনাসক এট্ৰেক্ট কৰে সেইখিনি বুজি পাইছিল দুই নম্বৰ কথা আৰু এটা বুজি পাইছিল যদি এক সাইডে প্লাস বস্তুবোৰ থয় এনেকুৱা পদাৰ্থত হয় যি প্লাস আৰু এক সাইডে এনেকুৱা পদাৰ্থত হয় যি মাইনাস আৰু ধৰি ৰাখে আহিব নিদিয়ে ওচৰত হেনা ধৰি ৰাখে তেনেহলে মাজৰ জায়গাখিনি জাদুগৰী জাগা কেনেকুৱা ইয়াৰ মাজেৰে কিছুমান বস্তু এইপিনে বেকা হৈ যায় ইয়াৰ মাজেৰে কিছুমান বস্তু এইপিনে বেকা হৈ যায় আৰু কিছুমান বস্তু সিধা সিধি গুচি যায় হয় না নহয় এইপিনে বেকা হোৱা বস্তুবোৰ কি যোন সব মাইনাস যি বস্তুবোৰ নিজেই মাইনাস হেইটোবোৰ এইপিনে গুচি যায় আৰু মাইনাস কোনবোৰ যাৰ হেই তৰল পদাৰ্থটো কম থাকে আগতে মানুহে ভাবিছিল যি বস্তুবোৰ নিজে প্লাস হেইবোৰ এইপিনে গুচি যায় বিকজ প্লাসে প্লাসক ধক্কা মাৰি দিয়ে আৰু যি না মাইনাস না প্লাস যাৰ তৰল পদাৰ্থবোৰ বেছিও না থাকে কমও না থাকে এটা ভাৰসাম্য মেইনটেইন কৰি থাকে কি চাৰ্জলেস আধানবিহীন কি সিধা গুচি যায় এইটো আছিল মানুহৰ আন্ডাৰষ্টেণ্ডিং যেতিয়া না মানুহে ইলেক্ট্ৰন জানিছিল না মানুহে প্ৰোটন জানিছিল আজি গম পাইছো আমি ইলেক্ট্ৰনৰ দৰে কণিকা থাকে যিয়ে মাইনাস আৰু সেই মাইনাসটোৱে পদাৰ্থটোকো কেতিয়াবা মাইনাস কৰি পেলাই সেইটো আগতে গম পোৱা নাছিল ভাবিছিল আগতে মেটাৰ বা পদাৰ্থত তাতে এটা লিকুইড বা তৰল পদাৰ্থ থাকে সেইটো বেছিকে থাকিলে প্লাস আৰু কমকে থাকিলে মাইনাস তেনেকুৱা আন্ডাৰষ্টেণ্ডিং আছিল বুজি পালি এইটো হল আগৰ ধাৰণা তাৰ পিছত আহিল 1808 ডেল্টনে কলে যিকোনো পদাৰ্থ উঠা আৰু তাক ভাঙি যা সকলোতকৈ সৰু কণিকাটো যোনটো ভাবি যাক আৰু ট্ৰাই কৰিলেও ভাঙিব নোৱাৰো তাৰ ভিতৰত আৰু একো নাই হিয়ে সকলোতকৈ সৰু তাক কবি পৰমাণু তাক কবি এটম मतलब एटम कैन नॉट बी फर्दर डिवाइडेड एटमक आरु भांगिब नोवारी परमाणुक आरु भांगिब नोवारी हेतुए हल परमाणु ठीक আছে आरु की কৈছিল परमाणुर जी नेचार परमाणुर जी धर्म एटमर जे धर्म एटमर जी प्रॉपर्टी हे मेटारटरो सेम प्रॉपर्टी जुनतु मेटार भांगी भांगी तो हे परमाणुतो पाइछ तार धर्म आरु यार धर्म सेम হ'ব লাগে কিন্তু কি হল আমি তো দেখিছো কিছুমান মেটার প্লাস থাকে কিছুমান মাইনাস থাকে কিন্তু ভাঙি ভাঙি মাইনাসটোকো যদি ভাঙি 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 লাস্ট পৰমাণুটো পাইছ এটমটো পাইছ
না হি প্লাস না হি মাইনাস কেনেকে গম পালো না হি প্লাস কেনে মাইনাস সেই ইলেক্ট্ৰিক ফিল্ডৰ মাজেৰে পঠাই চালো এবাৰ আবে ই সিধা গুচি যাইবে যদি আগতে পথাৰটো প্লাস আছিল তাৰ এটমটো আমি মানে ভাঙি 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 সেই এটমটো পালো সকলোতকে সৰু কণিকাটো পালো হিউ প্লাস হ'ব লাগিছিল হয় না নহয় কিন্তু তাৰ একো চাৰ্জ নাই খাবা পেকে ঠিক আছে সেই কাৰণে মানুহৰ শান্তিয়ে নালাগিল এই যদি কোনো এটা পৰমাণু কোনো এটা এটমে চাৰ্জলেস সব এটম যদি চাৰ্জলেস সব মেটাৰ সব পদাৰ্থ ভাঙি ভাঙি চালো সব মেটাৰ ভাঙি ভাঙি চালো সব পদাৰ্থ ভাঙি ভাঙি চালো সব এটম চাৰ্জলেস পালো সব পৰমাণু চাৰ্জলেস পালো তেনেহলে এই পদাৰ্থবোৰত চাৰ্জ কৰ পৰা আহিবে তেন তাৰ পিছত মানে ভাবিলে বিজ্ঞানীবোৰে শান্তি নাপালে আৰে ভাই ডেল্টন খুৰাই যে কৈছে পৰমাণু সকলোতকে সৰু কিজানি নহয় বাবা তাতকেও কিজানি সৰু বস্তু আছে পৰমাণুৰ ভিতৰতো যদি কিবা ৰহস্য সোমাই আছে সেই ৰহস্য জানিবলৈ এক্সপেৰিমেন্ট হল যাৰ নাম হল কেথোড ৰে এক্সপেৰিমেন্ট কেথোড ৰে এক্সপেৰিমেন্টটো হয় কি বুজাই আছো কেনেকে এই সব হল মই নেক্সট ক্লাছত বুজাম চিন্তা নকৰিবি কিন্তু টান বস্তু হ'ব তহঁতৰ কেথোড ৰে এক্সপেৰিমেন্ট বুজিব লগা নাই নাইনত কিন্তু মই বুজাই দিছো মজা আছে ন কেথোড ৰে এক্সপেৰিমেন্ট কি কৰিলে এডাল মেটেল ললে এলুমিনিয়ামৰ এডাল দাণ্ডা ল দুই পিনে এডাল দাণ্ডা কিবা কৰি প্লাস কৰিব লাগে কিবা কৰি মাইনাস কৰিব লাগে মই কৈলো নহয় আগতে প্লাস মাইনাস কৰা টেকনিক আছিল এই ঘহি পেলাই প্লাস মাইনাস কৰিছিল বা এই বেটাৰী লগাই প্লাস মাইনাস কৰিছিল বেটাৰী কেনেকে বনিছিল কিছুমান ৰসায়ন ৰিএকশনস কেমিক্যাল ৰিএকশনস এ বনিছিল হয় না নহয় ঠিক আছে সেই ৰিএকশনৰ দ্বাৰা মানে বেছি ৰিএকশন কৰাই দুডাল দাণ্ডা প্লাস আৰু মাইনাস কৰিব পাৰি কেনেকে পাৰি এতিয়া তহঁতে টেনচন নলবি মই পঢ়াই দিম দে লাগিলে পিছত পঢ়াই দিম নহয় আজি বুঝছুন কি হয় ইলেক্ট্ৰন সেইখিনি যদি জানো এইটো পঢ়াই দিব পাৰিম চিন্তা নকৰিবি এই যে বেটাৰীৰ লগত জোৰা দিয়াৰ পিছত এই যে কাৰেণ্টৰ লগত জোৰা দিয়াৰ পিছত এডাল মাইনাস হৈ গল কিয় মাইনাস হৈ গল কেনেকে হল আমাৰ মুদ্দা নহয় কিন্তু মাইনাস হল প্লাস হল আৰু দেখিলো যেতিয়া মাইনাস প্লাস কৰিলো আৰু আগত মই জেডএনএস জাতীয় পদাৰ্থ দিলো জেডএনএস কিয় দিলো বিকজ আমি বিচাৰিয়ে আছো কিছুমান সৰু সৰু কণিকা হয়তো পৰমাণুৰ ভিতৰত আছে হয়তো এটমৰ ভিতৰত আছে যাৰ তাতে চাৰ্জ থাকিব লাগিব নহলে পদাৰ্থত চাৰ্জ কৰ পৰা আহিব বাবা হয় না নহয় তো আমি বিচাৰিয়ে আছো সৰু সৰু বস্তু মানে চকুৰে নেদেখিম মানে কেনেকে ডিটেক্ট কৰিম তেনেহলে কেনেকে বিচাৰি পাম কিবাটো টেকনিক ল'ব লাগিব তো আমি কি কৰিলো এই গ্লাছৰ ভিতৰত জেডএনএছৰ এটা তৰফ আনিলো জেডএনএছৰ কি হয় যদি কোনোবা চাৰ্জ পাৰ্টিকল আহি খুন্দা মাৰে কি জ্বলিব ধৰে কিয় হেতু এটা কোৱেশ্চন পিছত বুজিম হেসব বুজিম ঠিক আছে জ্বলিব ধৰে এই এক্সপেৰিমেন্টটো কৰোতে দেখিলো আকপিনে জ্বলি আছে মানে অবভিয়াসলি এই পিনৰ পৰা ধুম ধাম কিবা আই খুন্দা মাৰিছে ঠিক আছে এতিয়া সিধা এই খুন্দা মাৰিছে আমি এটা চেক কৰো ৰচোন চাৰ্জ পাৰ্টিকল হয় নে নহয় আমি কি কৰিলো বৈদ্যুতিক ক্ষেত্ৰখন তৈয়াৰ কৰিলো ওপৰত প্লাস দি দিলো আৰু তলত মাইনাস দি দিলো হয় না নহয় বৈদ্যুতিক ক্ষেত্ৰ কেনেকে তৈয়াৰ কৰে আগতে মানুহৰ টেকনিক আছিল মই বুজাইছো তাৰ পিছত দেখা গল আগতে যে ইপিনে ধুমধাম খুন্দা মাৰিছিল সেই কণিকাবোৰে এতিয়া ওপৰত ধুমধাম খুন্দা মাৰি আছে চাল কি বুজিলি এই যে বৈদ্যুতিক ক্ষেত্ৰখন তৈয়াৰৰ পিছত ওপৰত ধুমধাম খুন্দা মাৰিলে ই অবভিয়াসলি চাৰ্জলেস তো নহয় আধানবিহীন তো নহয় আধানবিহীন হলে সিধা গুচি গল হে ই যদি ওপৰত গৈছে অবভিয়াসলি মাইনাস কেটাই ইয়াক ধাক্কা দিছে মাইনাসে কাক ধাক্কা দিয়ে অবভিয়াসলি মাইনাসক ধাক্কা দিয়ে আমি বুজিলো যি পাৰ্টিকল যি কণিকা ইপিনে মুভ কৰি আছে তাৰ চাৰ্জ মাইনাস চকুৰে দেখা পোৱা নাই হয় না নহয় ইজ দিস ক্লিয়াৰ আগতে মাইনাসৰ ধাৰণা আছিল এটা তৰল পদাৰ্থ এটা তৰল পদাৰ্থ চকুৰে নেদেখাকে উৰি আহি তো ইয়াতে খুন্দা নামাৰে কিছুমান পাৰ্টিকল কণিকা ওলাই আহিছে এইডালৰ পৰা কণিকা ওলাই আহিছে সৰু সৰু কণিকা এটমৰ ভিতৰত থকা কণিকা যাৰ নাম হল ইলেক্ট্ৰন যাৰ নাম ৰাখিলে ইলেক্ট্ৰন আৰু এইটো কেথোড ৰে বুলি কিয় কয় এগাল আহিছে ইলেক্ট্ৰন ভৰ্তি ইলেক্ট্ৰন আহিছে হয় নে নহয় এই যে আমি যে এটা মেটেলক মাইনাস বনাও আৰু এটা মেটেলক প্লাস বনাও এই দুটাৰো আগতে নাম ৰাখিছিল হয় নে নহয় সুনুমুনু কিবা নাম ৰাখিছিল এই মাইনাস ডালক আগতে কেথোড বুলি নাম ৰাখিছিল আৰু প্লাস ডালক এনোড বুলি নাম ৰাখিছিল এই কণিকাসমূহ কৰ পৰা ওলাই আহিছে কেথোডৰ পৰা এটো ওলাই আহিছে এই পিনৰ পৰা ইপিনে বুম 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 গৈ আছে হয় নে নহয় ওলাই আহিছে কেথোডৰ পৰা সেই কাৰণে নাম দিছে কেথোড ৰে বা ৰশ্মি তো কেথোড ৰে কি হয় কেথোড ৰে একো নহয় কেথোড ৰে মানে ইলেক্ট্ৰন এগাল ইলেক্ট্ৰন যেতিয়া একেলগে মুভ কৰে এটা ৰশ্মিৰ দৰে সৃষ্টি হয় আৰু এই গোটেই গিটাক একেলগে কেথোড ৰে বুলি কোৱা হয় আৰু এটা বাচ্চাক এটা পিল্লাক ইলেক্ট্ৰন বুলি কোৱা হয় জে থমসন 1897 এক্সপেৰিমেন্ট বুজিলি সকলোৱে বুজিলি
প্ৰেক্টিকেল দেখাই দিয়ক নেক্সট ক্লাছত দেখাই দিম বাবা সবক নেক্সট ক্লাছত দেখাই দিম স্যার যেটো প্লাস মাইনাস নহয় হেতু চার্জলেস বুলি কয় আধানহীন বুলি কয় হেতুক যেটো প্লাসও নহয় মাইনাসও নহয় হেতুক আধানহীন বুলি কয় ডেল্টনস লটো ভুল আছিল নেকি ও বাবা ভুল আছিল ডেল্টনস ল ডেল্টনে যে কৈছে সৰু সৰু কণিকাটো সবতছে সৰু কণিকাটো এটম কিন্তু নহয় সবতছে সৰু কণিকাটোৰ ভিতৰতো আটো বস্তু আছে হয় না নহয় পৰমাণুৰ ভিতৰতো আৰু বস্তু আছে সো ডেল্টনস ল ভুল আছিল কিন্তু এই এটম কি যে উলাই দিলে তাৰ কাৰণে আমাৰ হেল্প হৈছে এনেকুৱা নহয় কি সাইন্টিষ্টবোৰ কিবা বেয়া হয় না না সাইন্টিষ্টে যে কিছুমান ধাৰণা আমাক দি যায় তাৰে হেল্পত আৰু আগৰ এক্সপেৰিমেন্টবোৰ হয় সেইকাৰণে গ্ৰেট সাইন্টিষ্ট ডেল্টন was a great scientist জে থমসন গ্ৰেট সাইন্টিষ্ট নোবেল বঁটা বিজয়ী হয় না নহয় নেক্সট ক্লাছত পাম জে থমসনৰ ষ্টুডেন্ট আছে ৰাদাৰফোৰ্ড হয় না নহয় ৰাদাৰফোৰ্ডৰ ষ্টুডেন্টছ আছে চেডউইক জে থমসনৰ আৰু এজন ষ্টুডেন্ট আছে বোৰ এই সকলোৱে মিলি এই এক্সপেৰিমেন্টবোৰ কৰি আছিল এই সকলোৱে মিলি এখন ইউনিভাৰ্সিটিত এটা পদাৰ্থত লেবত পদাৰ্থ বিজ্ঞানৰ লেবত এই এক্সপেৰিমেন্টবোৰ চলি আছিল সেই কাৰণে সব প্ৰফেসৰ ষ্টুডেন্ট সবে লাগি গৈছে সালা কিবা উলাম হয় না নহয় এই যে এটমৰ ভিতৰত মাইনাস পালে এতিয়া শান্তিৰে বহা নাই এটমৰ ভিতৰত যদি অকল মাইনাস থাকে গোটেই এটমটো দেখোন মাইনাস হৈ যাব তো অবভিয়াসলি ইয়াৰ লগত প্লাসও থাকিব লাগিব তেতিয়াহে মাৰপিট কৰি জিৰো হৈ থাকিব তো এতিয়া প্লাস বিচাৰি যাম নেক্সট ক্লাছত প্লাস কৰ পৰা আহিব বিচাৰি যাম ঠিক আছে তো তোৰ নেক্সট ক্লাস হ'ব এভৰিওয়ান আজি আমি ক্লাস কৰিলো বহুত বেছি হৈ গল ততে ভাল লাগিছে নে বেয়া লাগিছে মোক কমেন্ট সেকশনত জনাবি মই কমেন্টবোৰ পঢ়িম কমেন্টৰ তোৰ ডাউটবোৰ মই নেক্সট ক্লাছত আকৌ বুজাম চিন্তা কৰিব নালাগে ক্লাস 9 ৰ ষ্টুডেন্ট হতে তোৰ ক্লাস হ'ব মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আজি যেনেকৈ বৃহস্পতিবাৰে হৈছে এতিয়াৰ পৰা প্ৰতি সপ্তাহত মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে তোৰ ক্লাস হ'ব 7টাৰ পৰা 7টা লৈ ৰেডি হৈ থাকিবি আৰু আজি সকলোৱে মই যি পঢ়াইছো এখিনি লিখিব নাপাহৰিবি নিজে নিজে নিজৰ ভাষাত লিখিব লাগিব যি বুজি পাইছ তাকে লিখিব লাগিব ভুল হ'ব পাৰে শুদ্ধ হ'ব পাৰে নো প্ৰবলেম তোৰ স্কুলৰ টিচাৰ আছে ইমান ধুনিয়াকে বুজোৱা টিচাৰ আছে তোৰ আৰু বেলেগ বেলেগ টিচাৰ আছে সকলো শিক্ষকে খুব ভাল তেওঁলোকৰো হেল্প লবি তেতিয়া তই লিখিবি স্যাৰহতক দেখাবি স্যাৰহতে ক'ব ন এইটো ভুল লিখিছা এইটো শুদ্ধ লিখিছা তাৰ পৰা শুধৰণিও কৰিবি আৰু মোকো কন্টাক্ট কৰিবি মইও তহঁতক শুদ্ধ কৰাই দিম তোৰ ডাউটবোৰ সলভ কৰাই দিম সকলোৱে কিন্তু এটা কমেন্ট কৰিবলৈ নাপাহৰিবি কমেন্টে আমাক উৎসাহ দিয়ে হয় না নহয় তহঁতক মই বাৰে বাৰে কৈছো তহঁতৰ সিলেবাসত যি আছে আমি তাতকে বহুত বেছি পঢ়িম তহঁতৰ সিলেবাসত যি আছে আমি তাতকে বহুত বেছি ভিতৰত খৰচি মাৰি পঢ়িম ভিতৰত খৰচি মাৰি পাৰিম বিজ্ঞানক বিজ্ঞানৰ দৰে ট্ৰিট কৰিম হয় না মুখস্থ নকৰো বুজি পালি তহঁতে যে ভাব কি নীট জেডব্লিউৰ দৰে এক্সামবোৰ ডক্টৰ হোৱা ইঞ্জিনিয়াৰ হোৱা কিয় টান বিকজ আমি কিতাপ পঢ়া দি পঢ়ি লওঁ নুবুজো সেই কাৰণে এইবোৰ এন্ট্ৰেন্স ক্লিয়াৰ নহয় তহঁতে যদি 9ৰ পৰা ধুনিয়াকে পঢ় 9 ধুনিয়াকে পঢ় 10 ধুনিয়াকে পঢ় তেনেহলে তহঁতৰ 11 আৰু 12 একদম প্লেইনত উৰা দি উৰিবি ইমান সহজ পাবি এই যোনটো চেপ্টাৰ পঢ়াইছো কেথড্ৰে পঢ়াইছো নহয় 11ত মই এনেকেই পঢ়াও অলমোষ্ট মানে তহঁতৰ 9ত পঢ়ি থাকোতে 11ৰ বস্তু বুজি পোৱা হৈ গলি ঠিক আছে হয় অলপমান ডিটেইলছত পঢ়াম দেই নহলেনো কি পাৰ্থক্য থাকিব তহঁতে যে অনলাইন ক্লাছ লৈছ গুৱাহাটীৰ পৰা মই তহঁতৰ আগত আহি পঢ়াই আছো তো মই অলপমান সায়েন্সটো অলপমান ডিটেইলছত যাই পঢ়াও দেচোন বুজি পাই পঢ়াও দেচোন অলপ ভালকে পঢ়াও দেচোন হয় না নহয় ওপৰে ওপৰে তো কিবা লাইনবোৰ লিখি দিলে তহঁতৰ কি ভাল লাগিব হেতু বিজ্ঞান পঢ়া নকয় নহয় অলপ ডিটেইলছত পঢ়াও কেতিয়াবা অলপ টানো লাগিব সেই টানখিনি তহঁতে কোৱেশ্চন কৰিবি মই গোটেই ৰাতি কমেন্টবোৰ পঢ়িম নেক্সট ক্লাছত সব সলভ কৰিম চিন্তা নকৰিবি এতিয়া পঢ়াই থাকোতে অলপ কমেন্টবোৰ পঢ়িবলৈ কেতিয়াবা দিগদাৰ হয় মই ৰাতি পুৰা কমেন্ট কৰিম চিন্তা নকৰিবি তহঁতে কেনেকুৱা পালি ক্লাছটো ভাল পালি বেয়া পালি লিখিবি আৰু যিনখিনি বস্তু অলপমান খুকজা পালি সেইখিনিও লিখিবি মই যাতে তোক নেক্সট ক্লাছত ক্লিয়াৰ কৰি দিব পাৰো ঠিক আছে সকলোৱে ওকে তো টেনশন নলবি আমি বেছি দিন নলও গোটেই সায়েন্স পঢ়িম বঢ়িয়াকে শেষ কৰিম মই তহঁতক প্ৰমিস কৰিছো তহঁতৰ 11ৰ সায়েন্স ইজি কৰাই দিম 9ত পঢ়াই ঠিক আছে আজিলৈ কিন্তু এৰিছো ঠিক আছে এভৰিওয়ান সকলোৱে ভাল হওক সকলোৱে নতুন উদ্যমৰে পঢ় আমি এক বছৰ তহঁতৰ লগত লাগিম আৰু চামচোন আমি বিজ্ঞানখন কিমান ধুনিয়া কৰিব পাৰো ঠিক আছে ওকে ওকে ঠিক আছে যি বুজি পোৱা নাই আমি নেক্সট ক্লাছত আৰু এনসাৰ কৰিম টেনশন নলবি যি বুজি পোৱা নাই সেই টপিক কেইটাৰ নাম লিখি দিবি কমেন্টত যি বুজি পোৱা নাই টপিক কেইটাৰ নাম লিখি দিবি কমেন্টত হয় না নহয় মই নেক্সট ক্লাছত আকৌ এবাৰ ৰিভাইজ কৰি দিম আমি ক্লাছ কৰিম ৰিভাইজ কৰিম যাতে আমাৰ মুখস্থ কৰিব দৰকাৰ নহয় মূৰত সোমাই যায় ঠিক আছে সবে লিখিবি দেই কেনেকুৱা লাগিল ক্লাছটো কেনেকুৱা লাগিল লিখিবি কিন্তু আমাক তাত হিয়ে সাহস দিব হয় না উৎসাহ জগাব ফাইন আৰু যিটো টপিকত দিগদাৰ পাইছো সেই টপিকটোৰ নাম লিখি দিবি হেতু মই নেক্সট ক্লাছত আকৌ ৰিপিট কৰি দিম চলো দেন বাই বাই লগ পাম নেক্সট ক্লাছত ঠিক আছে ওকে হিমাংশু বৰুৱা হিমাংশু স্যাৰ তহঁতৰ
আজি এৰিছো ইমানতে গোটেই কেইটা চেপ্টাৰ মই হেণ্ডেল কৰিম চিন্তা নকৰিবি ঠিক আছে বাই বাই